নমস্কাৰ বন্ধুসকল, আসাম ষ্টাডি 365 লৈকে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ স্ক্ৰীনত দেখি আছে আপুনি ৰেপিড ৰিভিজন সিৰিজ। ৰেপিড ৰিভিজন মানে আমি খুব জলদি ইণ্ডিয়ান পলিটিৰ আমাৰ অসমৰ আৰু বিভিন্ন ধৰণৰ এক্সামত ইম্পৰ্টেণ্ট আহি যোৱা বা আহিবলগীয়া তেনেকুৱা ধৰণৰ সকলো কুৱেশ্যনছ আমি কি কৰিম, 500+ কুৱেশ্যনছ আমি ইয়াতে আলোচনা কৰিম আৰু আমি আজি ৰিভিজন কৰিম। তো দেৰি নকৰি বলক আমাৰ যিটো প্ৰথম কুৱেশ্যন সেই প্ৰথম কুৱেশ্যনটোলৈকে যাওঁ। তো ফাৰ্ষ্ট অফ অল আহিছে আমাৰ প্ৰথম কুৱেশ্যন। তো এইটো হৈছে সুপ্ৰিম কোৰ্ট জাজ ৰিটায়াৰ্ড আপন এটেইনিং দ্য এজ অফ। তো সুপ্ৰিম কোৰ্ট জাজ কোনটো বয়সত একচুৱেলি ৰিটায়াৰমেণ্ট লয়? তো এইটো হ'ব 65 ইয়াৰ্ছ, 62, 68, 70। তো এনচাৰটো চিম্পল, এনচাৰটো হ'ব 65 ইয়াৰ্ছ। নেক্সট 2 নম্বৰ কুৱেশ্যনটোলৈকে আহোঁ। Who was the first Chief Justice of India? ভাৰতৰ প্ৰথম চিফ জাষ্টিছ কোনজন আছিল? সুপ্ৰিম কোৰ্টৰ যিজন চিফ জাষ্টিছ থাকে আমাৰ বৰ্তমানৰ কোন হয় সেইটো আপোনালোকে গুগল কৰি চাই ল'ব। তাৰপিছত কৈছোঁ DY চন্দ্ৰচূড় হয় বৰ্তমান আমাৰ। তো প্ৰথম কোন আছিল? পতঞ্জলি শাস্ত্ৰী, H.J. কানিয়া, H.R. দাস or Sant Mahajan? তো এনচাৰটো হ'ব H.J. কানিয়া। The total number of amendment in Indian Constitution. তো ইণ্ডিয়ান কনষ্টিটিউশ্যনখন কিমানবাৰ এমেণ্ড কৰা হৈছে? তো আমাৰ লাষ্ট এমেণ্ডমেণ্টটো 106 হৈছিলে, ইয়াতে ভুলতে আহিছে চাগে। এনচাৰ হ'ব 106 হ'ব লাগিছিলে। 106th এমেণ্ডমেণ্ট আমাৰ লাষ্ট যিটো লোকসভাত আহিছিলে আমাৰ ওমেন ৰিজাৰ্ভেশ্যন ইন লোকসভা। ওমেন ৰিজাৰ্ভেশ্যন 33% যিটো লোকসভাত আমাৰ ৰিজাৰ্ভেশ্যন লাগিছিলে সেইটো আহিছিলে। তো এনচাৰ হ'ব 106 টোটেল। অ'কে, এণ্ড দেন নেক্সট আহোঁ আমি লাৰ্জেষ্ট ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া ইজ। ইউনিয়ন টেৰিটৰী আৰু আমাৰ যিবিলাক ষ্টেট আছে, তো ইউনিয়ন টেৰিটৰী কেইখন, ষ্টেট কেইখন আছে সেইটো আপোনালোকে এবাৰ চাই ল'ব। তাৰপিছত এতিয়া কুৱেশ্যনটোলৈকে আহোঁ যে লাৰ্জেষ্ট ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া কোনখন হয়? লাডাখ, দিল্লী, দামন এণ্ড ডিউ নে জম্মু কাশ্মীৰ? তো এনচাৰটো হ'ব লাডাখ। লাডাখটো আটাইতকৈ ডাঙৰ টেৰিটৰী হয় একচুৱেলি ইউনিয়ন টেৰিটৰীৰ ভিতৰত। তো 5 নম্বৰ কুৱেশ্যনটো চাওঁ। The number of seats in lower house of the parliament. এটা lower house of the parliament মানে আপোনালোকে কি জানে? তো যিটো lower house of the parliament আছে সেইটোক আমি লোকসভা বুলি কওঁ, লোকসভা। ঠিক আছে, তো লোকসভাত ঠিক আছে আমাৰ যিটো বৰ্তমান 2024 জেনেৰেল ইলেকশ্যন আহি আছে, এই লোকসভা জেনেৰেল ইলেকশ্যন আহি আছে। তো লোকসভা জেনেৰেল ইলেকশ্যনত একচুৱেলি আমাক কিমান চিটৰ দৰকাৰ আছে? হাউ মেনি চিটছ, টোটেল চিট কেইখন আছে? তো সেইটো হ'ব 545 চিটছ। ঠিক আছে, এইটো মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবাৰ যিহেতু আমাৰ ইলেকশ্যন ইয়াৰ। ঠিক আছে, তো নেক্সট কুৱেশ্যনটো লাগিব 6 নম্বৰ। দ্য টোটেল নাম্বাৰ অফ চিটছ ইন আপাৰ হাউচ অফ দি পাৰ্লিয়ামেণ্ট। তো আপাৰ হাউচ আমি কাক কওঁ? তো আপাৰ হাউচ বুলি আমাৰ যিখন ৰাজ্যসভা আছে, ঠিক আছে, ৰাজ্যসভা আছে। আৰু ৰাজ্যসভাক আমাৰ কি বুলি কয়? তো এইটো কাউন্সিল অফ ষ্টেটছ বুলিও কোৱা হয়, মনত ৰাখিব। ঠিক আছে, আমাৰ যেনেকৈ লোকসভা তো কাউন্সিল অফ মিনিষ্টাৰ্ছৰ হেৰি হয়। দেন এইটো কি? আপাৰ হাউচটো কি? ৰাজ্যসভা। তো এইটো কি আপোনাৰ কাউন্সিল অফ মিনিষ্টাৰ্ছ নহয়, কাউন্সিল অফ ষ্টেটছ হ'ব, নহয় জানো? তো ইয়াতে কেইটা চিট থাকে একচুৱেলি? ৰাজ্যসভাত কেইটা চিট থাকে? তো 250টা, 210টা নে আপোনাৰ 215টা নে 284টা? তো এনচাৰটো হ'ব 250টা চিট থাকে। ঠিক আছে, নেক্সট 7 নম্বৰ কুৱেশ্যনটো চাওঁ। When was the first session of লোকসভা held? তো লোকসভা যিটো আছিলে, তো লোকসভাৰ আমাৰ প্ৰথম ছেশ্যনটো কেতিয়া হৈছিলে? তো লোকসভাৰ প্ৰথম ছেশ্যনটো আমাৰ হৈছিলে কেতিয়া? 15 আগষ্ট 1950, 15 আগষ্ট 1952, 13 মে 1952 নে 12 জানুৱাৰী 1953? তো এনচাৰ হ'ব আমাৰ প্ৰথম লোকসভা বা ফাৰ্ষ্ট ছেশ্যন হ'ব লাগিলে লোকসভাত। তো ফাৰ্ষ্ট অফ অল আমাৰ কি হ'ব লাগিব? ইলেকশ্যন হ'ব লাগিব, নহয় জানো? ফাৰ্ষ্ট ইলেকশ্যন হ'ব লাগিব। তো ইলেকশ্যন হয় এটা লোকসভাত আমাৰ কি হ'ব লাগিব? আমাৰ কোনোবা এটা পাৰ্টি আহিব লাগিব, নহয় জানো? তো কোনোবা এটা পাৰ্টি অহাৰ পিছতে আমাৰ কি এই লোকসভাত কি এটা ছেশ্যন ষ্টাৰ্ট হ'ব। তো আমাৰ প্ৰথম ইলেকশ্যনটো হৈছিল 1951ত। ঠিক আছে, তো প্ৰথম ছেশ্যনটো হৈছিল 1951ত। তো এইটো অপশ্যনটো নহয়। ঠিক আছে, তো এতিয়া থাকিল 15 আগষ্ট। 15 আগষ্ট 1952টো হোৱা নাই। তো থাৰ্ডটো থাকিল এইটো আৰু ফ'ৰ্থটো থাকিল এইটো। তো এই দুটাৰ মাজত কনফিউজন থাকিলে আপুনি চিধা এনচাৰ মনত ৰাখিব, 13 মে 1952ত আমাৰ কি হৈছিলে? প্ৰথম লোকসভা ছেশ্যন বহিছিলে, মনত থাকিব নিশ্চয়। Who was the first speaker of লোকসভা?
লোকসভাৰ প্ৰথম স্পীকাৰজন কোন আছিল? আমাৰ লোকসভাৰ যিখন অধ্যক্ষ থাকে একদম সন্মুখত যিজন মানুহ বহি থাকে আমি দেখিছোঁ নিশ্চয়, তো সেইজনক আমি কি বুলি কওঁ? সেইজনক আমি স্পীকাৰ বুলি কওঁ, নহয় জানো? তো প্ৰিজাইডিং অফিচাৰ হয়। তো লোকসভাৰ গোটেই কণ্ডাক্টখিনি কেনেকুৱাকৈ চলিব, কেনেকুৱাকৈ কি হ'ব, সেই সকলোখিনি দায়িত্ব কাৰ ওপৰত থাকে? স্পীকাৰৰ ওপৰত থাকে, নহয় জানো? তো প্ৰথম স্পীকাৰ কোন আছিল? জিভে মাভলাংকাৰ, এম এ আয়াংগাৰ, ৰাজেন্দ্ৰ প্ৰসাদ, না ওপৰৰ এটাও নহয়? তো এনচাৰটো হ'ব জিভি মাভলাংকাৰে কি আছিল আমাৰ প্ৰথম স্পীকাৰ আছিলে। তো নেক্সট 9 নম্বৰ কুৱেশ্যনটোলৈকে আহোঁ। লংগেষ্ট ছাৰ্ভিং স্পীকাৰ অফ লোকসভা। তো আটাইতকৈ দীঘলীয়া টেনিউৰ কাৰ আছিল? ঠিক আছে, দীঘলীয়া সময়ৰ কাৰণে কোনে লোকসভাৰ স্পীকাৰ হিচাপে ছাৰ্ভ কৰিছিল? তো সোমনাথ চেটাৰ্জী, পি এ চাংমা, নে বলৰাম জাখৰ, নে কে এছ হেজ? তো এনচাৰটো হ'ব বলৰাম জাখৰ। ঠিক আছে, এই কুৱেশ্যনটো চিম্পল কুৱেশ্যন, মনত ৰাখিব। বলৰাম জাখৰ কি আছিল? আটাইতকৈ লংগেষ্ট ছাৰ্ভিং স্পীকাৰ আছিলে, বহুত সময়ৰ কাৰণেতো স্পীকাৰ হিচাপে নিযুক্ত হৈ আছিলে। তো হাউ মেনি ছেছনছ আৰ হেল্ড ইন এ ইয়াৰ অফ ইন লোকসভা? তো এটা বছৰত আমাৰ একচুৱেলি কিমানটা ছেছন থাকে? 4টা, 3টা, 2টা নে 5টা? তো এনচাৰটো হ'ব আমাৰ 3টা। 3টা কিয়? তো আপোনালোকে বৰ্তমান আমি জানো যে ফেব্ৰুৱাৰী অহাকালি বা পৰহি ষ্টাৰ্ট হ'ব, যেতিয়া ষ্টাৰ্ট হ'ব, তো তেতিয়া আপুনি কি কৰিব? তেতিয়া আমি দেখি পাম যে আমাৰ পাৰ্লিয়ামেণ্টৰ এটা ছেছন চলিব, বাজেট ছেছন, নহয় জানো? তো বাজেট ছেছন চলিব। তাৰপাছত আমাৰ কি চলিব? তাৰপাছত আমাৰ চলিব মনচুন ছেছন, মনচুন ছেছন চলিব। ঠিক আছে, তাৰপাছত কি চলিব? উইণ্টাৰ ছেছন চলিব। তো একচুৱেলি আপুনি এই যিটো 3টা ছেছন আপুনি মনত ৰাখিব BMW। ঠিক আছে, তো BMW আমাৰ লোকসভাত কেইটা ছেছন চলে? BMW চিম্পলি বাজেট, মনচুন এণ্ড উইণ্টাৰ। তো 3টা ছেছন হয়। ঠিক আছে, ফেব্ৰুৱাৰী মাৰ্চ মাহৰ কাৰণে আমাৰ কি বাজেট ছেছন চলিব, নহয় জানো? তো এইটো হৈছে মনত ৰাখিব আমাৰ যেতিয়া ছেছনৰ কথা কোৱা যায়, ছেছনৰ কথা কোৱালে মনত ৰাখিব 3টা ছেছন চলে। তো ইয়াৰে ভিতৰত আৰু এটা ইণ্টাৰেষ্টিং কথা আছে। ইণ্টাৰেষ্টিং কথাটো হৈছে কি এটা ছেছনৰ পৰা, ঠিক আছে, এটা ছেছনটো হৈ গ'ল, ধৰক বাজেট ছেছনটো হৈ গ'ল। তো বাজেট ছেছনৰ পৰা আমাৰ যিটো মনচুন ছেছন থাকিব, এই মনচুন ছেছনটোত একচুৱেলি টোটেল গেপ কিমান থাকিব পাৰে? হাইয়েষ্ট, ঠিক আছে, মোৰ কৈছোঁ হাইয়েষ্ট গেপ কিমান থাকিব পাৰে 2টা ছেছনৰ মাজত? তো এইটো কথা সদায় মনত ৰাখিব, 6 মান্থছৰ গেপ থাকে। ঠিক আছে, হাইয়েষ্ট। নৰ্মেলি আমাৰ 6 মান্থ নাথাকে, আমাৰ 2-3 মাহৰ ভিতৰতে হৈ যায়, বাট হাইয়েষ্ট কিমান মাহৰ গেপ ৰাখিব পাৰে? তো মনত ৰাখিব 6 মান্থ। তো কেতিয়াবা আপোনাৰ কুৱেশ্যনত দিব পাৰে এনেকুৱা ধৰণে যে আমাৰ কনষ্টিটিউশ্যনতে লিখা আছে যে আমাৰ ছেছন 3টা হ'বই লাগিব বা 2টা হ'বই লাগিব। লিখা কতো নাই, আমাৰ কনষ্টিটিউশ্যনখনত বাছ এনেকুৱা ধৰণে লিখা আছে যে 2টা ছেছনৰ মাজত, ঠিক আছে, 2টা ছেছনৰ মাজত মেক্সিমাম 6 মান্থৰ গেপ থাকিব পাৰিব। তো আল্টিমেটলি বছৰত 2টা হ'ব পাৰে, ঠিক আছে, মেক্সিমাম 2টা। ঠিক আছে, এনেকুৱা ধৰণে আপোনাক কেতিয়াবা ফচাব পাৰে। আমাৰ কনষ্টিটিউশ্যনত অকল এইটোৱে দিয়া আছে যে 2টা ছেছনৰ মাজত 6 মাহৰ গেপ থাকিব। ঠিক আছে, তো নেক্সটলৈকে আহোঁ। Which state has the highest number of representative in both houses? উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, বিহাৰ নে ৱেষ্ট বেংগল? তো এনচাৰটো চিম্পল, মনত ৰাখিব উত্তৰ প্ৰদেশৰ লেজিছলেটিভ এছেম্বলিটো আমাৰ ভাৰতীয় ষ্টেটত থকা আটাইতকৈ চবতছে ডাঙৰ লেজিছলেটিভ এছেম্বলি। ঠিক আছে, তো 80জনমান MP আছে তাতে। তো উত্তৰ প্ৰদেশ, ঠিক আছে, ইয়াৰে এনচাৰটো হ'ব উত্তৰ প্ৰদেশ। হু ৱাজ দি ফাৰ্ষ্ট ডেপুটি চেয়াৰমেন অফ প্লেনিং কমিশ্যন? তো প্লেনিং কমিশ্যনটো কি? আপোনালোকে 2000 মোদী গভৰ্ণমেণ্ট অহাৰ পাছৰ পৰা, মানে বিজেপি গভৰ্ণমেণ্ট অহাৰ পাছৰ পৰা আপুনি দেখি আছে যে আমাৰ এটা শব্দ আপোনালোকে শুনি আছে, নীতি আয়োগ। ঠিক আছে, এই নীতি আয়োগ শুনিছিল। তো নীতি আয়োগৰ পাছত আমি কি শুনিছিলোঁ? 5 ইয়াৰ্ছ প্লেন, 5 বছৰীয়া প্লেন। তো আমাৰ এনেকৈ 12টা 5 বছৰীয়া প্লেন অলৰেডি হৈ গৈছে। তো 2015ত আমাৰ এই যিটো প্লেনিং কমিশ্যন আছিল, এই প্লেনিং কমিশ্যনটো গুচি গৈ কি হৈছে? এই নীতি আয়োগক হেৰি কৰিছে। ঠিক আছে, তো এইটো বিজেপি গভৰ্ণমেণ্ট অহাৰ পাছৰ পৰা হৈছে। ঠিক আছে, তো আমাৰ যিটো আমাৰ 1950 চনতে হৈছিলে প্লেনিং কমিশ্যন, ঠিক আছে, সেই প্লেনিং কমিশ্যনৰ প্ৰথম ডেপুটি চেয়াৰমেন কোন আছিল? তো জৱাহৰলাল নেহৰু, CM ত্ৰিবেদী, নে অশোক মেহতা, নে গুলজাৰিলাল নন্দা? তো এনচাৰটো মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, গুলজাৰিলাল নন্দা। ঠিক আছে, তো টোটেল নাম্বাৰ অফ হাইকোৰ্টছ ইন ইণ্ডিয়া 24। এইটোত আপুনি কোনো ধৰণৰ অপশ্যন চাব নালাগে, ডাইৰেক্ট মনত ৰাখিব যে হাইকোৰ্ট কিমানটা আছে? আমাৰ 24টা হাইকোৰ্ট আছে। তো কি হাইকোৰ্ট আছে? বম্বে হাইকোৰ্ট আছে, কলকাতা হাইকোৰ্ট, মাদ্ৰাছ হাইকোৰ্ট, এলাহাবাদ হাইকোৰ্ট, কৰ্ণাটক হাইকোৰ্ট, পাটনা হাইকোৰ্ট, জম্মু এণ্ড কাশ্মীৰ, গুৱাহাটী হাইকোৰ্ট, ওড়িশা হাইকোৰ্ট, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, কেৰালা, গুজৰাট, দিল্লী, পাঞ্জাব, হাৰিয়ানা, ছিকিম, ছত্তীশগড়, উত্তৰাখণ্ড, ঝাৰখণ্ড, ত্ৰিপুৰা, তেলেংগানা, মণিপুৰ, মেঘালয়। তো এনেকুৱা ধৰণে আপুনি কি কৰিব?
হাইকোৰ্টখিনি মনত ৰাখিব 24টা হাইকোৰ্ট আছে ঠিক আছে কোনটো হাইকোৰ্টত কি কি জুৰিডিকশ্যনত থাকে ঠিক আছে তো এইবিলাক বস্তু আপোনালোকে চাই ল'ব 24টা হাইকোৰ্ট আছে which one is the oldest high court in India আটাইতকৈ পুৰণি সকলো হাইকোৰ্টটো কোনটো আমি সকলোৱে জানো পিচ ৰিফৰ্মছত আহিছিলে তো কি হৈছিলে কলকাতা হাইকোৰ্টটো আহিছিলে নহয় জানো যেটো আমাৰ 1700ত আহিছিলে ওকে তো 1700 মানে আহিছিলে মডাৰ্ণ ইণ্ডিয়াত আমি দেখি মডাৰ্ণ মানে একচুয়ালি ইয়েস মডাৰ্ণ ইণ্ডিয়া যেতিয়া আপোনালোকে পঢ়িব তেতিয়া আপোনালোকে গম পাই যাব ঠিক আছে which high court has the largest jurisdiction in terms of states আচ্ছা তলৰ কোনখন হাই কোৰ্ট বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন ঠিক আছে তলৰ কোনখন হাই কোৰ্টৰ আটাইতকৈ ডাঙৰ জুৰিডিকশ্যন ইন টাৰ্মছ অফ ষ্টেটছ মানে জুৰিডিকশ্যন মানে কেনেকুৱা বস্তু গম পাইছেনে এটা এলেকা ঠিক আছে তো এইটো ধৰক আমাৰ কোৰ্ট এটা আছে এই কোৰ্টটোৰ এলেকা যিটো কোনটো এৰিয়া কোনটো কাভাৰেজত কি কৰিব পাৰিব মানে কোন ঠাইত মানে ইনভেষ্টিগেট কৰিব পাৰিব বা জাজমেণ্ট দিব পাৰিব বিচাৰ কৰিব পাৰিব তেনেকৈ আমাৰ পুলিচ ষ্টেচন থাকে পুলিচ ষ্টেচন যেতিয়া আপোনালোকে যায় যে মোৰ ফোনটো হেৰাইছে ক'ত হেৰাইছে ক'ব যে আপুনি মোৰ ফোনটো গুৱাহাটীত হেৰাইছে বাট আপুনি ক'ৰবাত গৈ তিনিচুকীয়া বা বেলেগ পুলিচ ষ্টেচনত গৈ ক'ব বিচাৰিছে যে মোৰ এনেকুৱাকৈ এফআইআৰটো লিখিব লাগে তো আল্টিমেটলি কি হয় তেওঁলোকে ক'ব যে এইটোতো আমাৰ জুৰিডিকশ্যনত নাই তো সেই জুৰিডিকশ্যন মানে কি আজিকালি বাৰু অনলাইন ছিষ্টেম এটা আহি গৈছে আগতে এনেকুৱা আছিলে আজিকালি এফআইআৰ যিটো আহিছে এফআইআৰৰ থ্ৰুৰে আমি কি কৰিব পাৰোঁ আমি এফআইআৰ কমপ্লেইন কৰিব পাৰোঁ টেনশ্যন নাই আজিকালি য'তে নাথাকি যেনেকৈ নাথাকিলেও আপুনি এফআইআৰ কমপ্লেইন কৰিব পাৰে বাট আগতে কি আছিল জুৰিডিকশ্যন মিনছ কোনটো এৰিয়ালৈকে কাভাৰেজ কৰিব পাৰে তো চবতকৈ লাৰ্জেষ্ট ইন টাৰ্মছ অফ ষ্টেটছ মানে যে কিমানকেইখন ষ্টেটক হেৰি কৰিব পাৰে মানে কিমানকেইখন ষ্টেটৰ নাম মানে গুৱাহাটী হাইকোৰ্টখনে হেৰি কৰি আছে মানে এপেক্স কোৰ্ট হিচাপে কাম কৰি আছে তো এইটো হ'ব গুৱাহাটী হাইকোৰ্ট ঠিক আছে তো গুৱাহাটী হাইকোৰ্টটো কি হ'ব আটাইতকৈ লাৰ্জেষ্ট জুৰিডিকশ্যন থকা কোৰ্ট ইন টাৰ্মছ অফ ষ্টেট তো সেই গুৱাহাটী হাইকোৰ্টৰ একচুৱেলি কোন কেইখন আমাৰ কি বুলি কয় ষ্টেটক হেৰি কৰি আছে জাজমেণ্ট কৰে বা জুৰিডিকশ্যনত আছে তো প্ৰথমখনে হৈছে আমাৰ আসাম ঠিক আছে ছেকেণ্ডখন হৈছে নাগালেণ্ড ঠিক আছে ছেকেণ্ডখন হৈছে নাগালেণ্ড থাৰ্ডখন কোনখন থাৰ্ডখন হৈছে মিজোৰাম ঠিক আছে নেক্সট হৈছে অৰুণাচল তো এই চাৰিকেইখনক কি কৰে আমাৰ এই চাৰিখন ষ্টেট আমাৰ গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত হেৰি হয় ঠিক আছে তো এক মিনিট ওকে তো নেক্সট কুৱেশ্যনটোলৈকে যাওঁ আমি ওকে দ্য ছেকেণ্ড লাৰ্জেষ্ট জুডিচিয়েল কমপ্লেক্স ইন দি ৱৰ্ল্ড তো পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ ছেকেণ্ড ডাঙৰ জুডিচিয়েল কমপ্লেক্স কোনটো হয় গুৱাহাটী হাইকোৰ্ট দিল্লী হাইকোৰ্ট মাদ্ৰাছ হাইকোৰ্ট নে বম্বে হাইকোৰ্ট তো বহুত চিম্পল মাদ্ৰাছ হাইকোৰ্ট ছেকেণ্ড হাইয়েষ্ট ডাঙৰ ৱৰ্ল্ডৰ ভিতৰত ঠিক আছে নেক্সট when the first general election held in India তো ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন কেতিয়া হেল্ড হৈছিলে 1950 1951 1952 1955 তো এনচাৰটো হ'ব 1951 ঠিক আছে তো এইটো মনত ৰাখিব 1951ত প্ৰথম ইলেকশ্যন হৈছিলে আমাৰ ইণ্ডিয়াত ঠিক আছে 1947ত স্বাধীন হ'লোঁ 1950ত আমাৰ কনষ্টিটিউশ্যন আহি গ'ল তো 1951ত আমাৰ কি হৈ গৈছে নতুনকৈ ইলেকশ্যন হৈছিলে প্ৰথমবাৰৰ কাৰণে the only person who had defeated Indira Gandhi in Lok Sabha election 1977 তো তলৰ কোনজন ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে বা একমাত্ৰ ব্যক্তি যিয়ে ইন্দিৰা গান্ধীক হৰাইছিলে লোকসভা 1977ত তো কোন আছিল ৰাম মনোহৰ লোহিয়া মোৰাৰজী দেশাই লাল বাহাদুৰ শাস্ত্ৰী নে ৰাজ নাৰায়ণ তো এনচাৰ হ'ব ৰাজ নাৰায়ণ আছিল ঠিক আছে নেক্সট হু হোল্ড দি ৰেকৰ্ড অফ উইনিং লোকসভা ইলেকশ্যন উইথ হাইয়েষ্ট মাৰ্জিন অফ ভোটছ তো লোকসভা ইলেকশ্যনটো আটাইতকৈ হাইয়েষ্ট মাৰ্জিনত আজিলৈকে কোনোবাই যদি জিকিছে তো কোনে জিকিছে হাইয়েষ্ট ভোট মাৰ্জিন আছিল ভোট মাৰ্জিন মানে প্ৰথম বিজয়টো আৰু যিটো হাৰা আছিল ছেকেণ্ড তেওঁৰ মাজত ভোটৰ ডিফাৰেন্সটো অত্যন্ত বেছি তো ভোট মাৰ্জিন হাইয়েষ্ট মাৰ্জিন ওকে তো অটল বিহাৰী বাজপেয়ী অনিল বাসু ইন্দিৰা গান্ধী নে খগেন দাস তো এনচাৰটো হ'ব অনিল বাসু দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এড্ৰেছ হিজ ৰেজিগনেশ্যন লেটাৰ টু দি স্পীকাৰ ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া চিফ জাষ্টিছ অফ প্ৰাইম মিনিষ্টাৰ তো কি কৈছে কুৱেশ্যনটো যে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া যিটো আছে তো আমাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই যিটো ৰেজিগনেশ্যন দিয়ে সেই ৰেজিগনেশ্যন লেটাৰখন কাক দিব আমাৰ আমিতো জানো যিজন আমাৰ
প্ৰেচিডেণ্ট আছে, ঠিক আছে। প্ৰেচিডেণ্টজন কি, আমাৰ প্ৰেচিডেণ্টজন আটাইতকৈ কি হাই পোষ্ট, হেড অফ দ্য ষ্টেটছ, ঠিক আছে, হেড অফ দ্য ষ্টেট বুলি কয়। যদি হেড অফ দ্য ষ্টেট তেওঁ হয় তেতিয়াহ'লে ৰেজিগনেশ্যন কাক দিব? এওঁতো হেড অফ দ্য ষ্টেট, এওঁৰ ওপৰতো আৰু কোনো হেড নাই আমাৰ ইণ্ডিয়ান ষ্টেটত, কোনো ধৰণৰ মানে লিগেল পষ্ট নাই আৰু, নহয় জানো? তো এওঁ যেতিয়া ৰিজাইন দিব লগা হয়, কাক ৰিজাইন দিব? তো চিম্পল এনচাৰ হ'ব, তো ৰিজাইন দিব ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক ৰিজাইন দিব। মানে ৰেজিগনেশ্যন লেটাৰখন কাক দিব? ভাইচ প্ৰেচিডেণ্টক দিব। মনত ৰাখিব এইটো, ঠিক আছে। হুইচ ষ্টেট হেজ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ ছিটছ ৰিজাৰ্ভ ফৰ শ্বেডিউল ট্ৰাইবছ ইন লোকসভা? তো তলৰ কোনখন ৰাজ্যৰ শ্বেডিউল ট্ৰাইবছৰ কাৰণে আটাইতকৈ বেছিকৈ ৰিজাৰ্ভ ছিট ৰখা হৈছে? তো বিহাৰ, আছাম, মধ্যপ্ৰদেশ নে ছত্তীশগড়? এনচাৰটো হ'ব মধ্যপ্ৰদেশ। তো মধ্যপ্ৰদেশ আটাইতকৈ শ্বেডিউল কাষ্টৰ কাৰণে আমাৰ কি লোকসভাৰ পাৰ্লিয়ামেণ্টাৰীত কি কৰে, হাইয়েষ্ট ছিট ৰিজাৰ্ভ আছে, ঠিক আছে। হু ইজ দি লংগেষ্ট ছাৰ্ভিং চিফ মিনিষ্টাৰ ইন ইণ্ডিয়া? আটাইতকৈ দীঘলীয়া সময় কোনে চিফ মিনিষ্টাৰ হিচাপে আছিলে, ঠিক আছে। তো এম কৰুণানিধি, জ্যোতি বাসু, পৱন কুমাৰ চামলিং নে মানিক শ্বেৰ্পা? তো আনচাৰ হ'ব পৱন কুমাৰ চামলিং। তো পৱন কুমাৰ চামলিংকে আটাইতকৈ দীঘলীয়া CM। হুইচ ষ্টেট হেজ ন' পঞ্চায়ত ৰাজ ইনষ্টিটিউশ্যন? কোনখন ষ্টেটৰ বৰ্তমানলৈকে পঞ্চায়ত ৰাজ ছিষ্টেম নাই? মিজোৰাম, মণিপুৰ, নাগালেণ্ড, ঝাৰখণ্ড? তো এনচাৰটো চিম্পল, নাগালেণ্ডৰ বৰ্তমানলৈকে আমাৰ পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনটো অহা নাই, ঠিক আছে। হুইচ হাই কোৰ্ট ফৰ দি ফাৰ্ষ্ট টাইম ইন ইণ্ডিয়া ডিক্লেয়াৰ্ড বন্ধ এজ ইলিগেল? তো কোনখন হাইকোৰ্টে প্ৰথমবাৰৰ বাবে বন্ধ বোলা যিটো বস্তু আছে সেইটোক ইলিগেল হিচাপে ঘোষণা কৰিছিলে? এলাহাবাদ হাইকোৰ্ট, গুজৰাট হাইকোৰ্ট, কেৰালা হাইকোৰ্ট নে ৰাজস্থান হাইকোৰ্ট? তো এনচাৰ হ'ব কেৰালা হাইকোৰ্ট। হু ইজ দি চেয়াৰমেন অফ কেন্দ্ৰীয় হিন্দী সমিতি? তো কেন্দ্ৰীয় হিন্দী সমিতিৰ চেয়াৰমেন কোন? প্ৰেচিডেণ্ট হয়, ভাইচ প্ৰেচিডেণ্ট হয়, প্ৰাইম মিনিষ্টাৰ হয় নে HRD মিনিষ্টাৰ হয়? তো এনচাৰ হ'ব প্ৰাইম মিনিষ্টাৰ। ৰাইট টু ইনফৰমেশ্যন এক্ট ইন ইণ্ডিয়া কেম ফুলি ইনটু ফ'ৰ্চ ইন অক্টোবৰ 2008, জুন 2005, জুলাই 2008, অক্টোবৰ 2005? তো এনচাৰ হ'ব অক্টোবৰ 2005। এতিয়া আমাৰ এইটো হোৱাট ইজ ৰাইট টু ইনফৰমেশ্যন, ঠিক আছে। তো আমি যিটো RTI বুলি কৈ থাকোঁ, আমাক RTI মাৰিম। তো সেই যিটো RTI এক্ট আছে, ৰাইট টু ইনফৰমেশ্যন এক্ট, ঠিক আছে, সেইটো কেতিয়া আহিছিলে? মনত ৰাখিব, অক্টোবৰ 2005 চনত আহিছিলে, ঠিক আছে। বহুত ইম্পৰ্টেণ্ট হয়। ৰাইট টু ইনফৰমেশ্যন এক্ট ইন ইণ্ডিয়া এপ্লাইজ টু অল ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ এক্সেপ্ট? তো ৰাইট টু ইনফৰমেশ্যন এক্টটো কোনখন ষ্টেট বা ইউনিয়ন টেৰিটৰিত এপ্লাই নহয়? তো এইটো আছিলে যেতিয়া আমাৰ 2019লৈকেহে দেই, এইটো বহুত আগৰ কুৱেশ্যন আছে। তো কুৱেশ্যনৰ এনচাৰটো তেনেকুৱা ধৰণে থাকিব। তো এই কুৱেশ্যনটোৰ বৰ্তমান কোনো ধৰণৰ ভেলিডিটি নাই, ঠিক আছে। দিছ কুৱেশ্যন হেজ ন' ভেলিডিটি টিল ডেট। কিয়? আমাৰ যেতিয়া 370 এব্ৰগেশ্যন হ'ল, সেইটো কাৰ লগত ৰিলেটেড? JNK ৰ লগত ৰিলেটেড, নহয় জানো? তো JNKটো কি আমাৰ বাইফাৰ্কেট হৈ গৈছে 2019ত, ঠিক আছে। 370 আমাৰ এব্ৰগেট হৈ গৈছে। তো জম্মু এণ্ড কাশ্মীৰ তাৰপিছত লাডাখ হিচাপত দুটা ইউনিয়ন টেৰিটৰিত বিভক্ত হৈ গৈছে, নহয় জানো? JNK আৰু লাডাখ। তো তাৰে পিছত আমাৰ যিমানখিনি কনষ্টিটিউশ্যন আছিল, ঠিক আছে, যিমান আৰ্টিকল আছিল, সেই সকলোবিলাক কি লাগু হৈ গৈছে। তো একচুৱেলি এই যিটো কুৱেশ্যন আছে, কুৱেশ্যনটোৰ বৰ্তমান ভেলিডিটি নাই। বাট ষ্টিল আমাৰ ইয়াতে জম্মু এণ্ড কাশ্মীৰ বুলি এনচাৰটো থাকিব যে ৰাইট টু ইনফৰমেশ্যন এক্টটো নালাগিব। বাট ৰাইট টু ইনফৰমেশ্যন এক্টটো বৰ্তমান জম্মু এণ্ড কাশ্মীৰতো আমাৰ বৰ্তমানৰ নিচিনাকৈ লিগেল। তো হুইচ ষ্টেট হেজ দি লাৰ্জেষ্ট লেজিছলেটিভ এছেম্বলি? তলৰ কোনখন ৰাজ্যৰ আটাইতকৈ ডাঙৰ লেজিছলেটিভ এছেম্বলি আছে? আমি অলৰেডি আলোচনা কৰিছোঁ উত্তৰ প্ৰদেশ বুলি, ঠিক আছে। তো মনত ৰাখিব উত্তৰ প্ৰদেশৰ, ঠিক আছে। আটাইতকৈ লাৰ্জেষ্ট কি হয়, ডাঙৰ কি হয়, লেজিছলেটিভ এছেম্বলি হয়। বহুত কেইজন মিনিষ্টাৰ্ছ আছে, বহুত কেইজন MLA আছে, ঠিক আছে। হু ইজ দি ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? হু ইজ দি ফাৰ্ষ্ট প্ৰেচিডেণ্ট? তো প্ৰথম প্ৰেচিডেণ্ট কোন ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ? দাদাভাই নৰৌজি, MK গান্ধী, জৰ্জ ইউল অৰ YC বেনাৰ্জী? তো এনচাৰটো হ'ব WC বেনাৰ্জী, ঠিক আছে। মিনিমাম এজ ৰিকুৱাৰ্ড টু কণ্টেষ্ট ফৰ লোকসভা ইলেকশ্যন? তো লোকসভা ইলেকশ্যনত আপুনি যদি ইলেকশ্যন খেলিব খোজে, তো আপোনাৰ মিনিমাম এজটো কিমান হ'ব লাগিব? 30, 35, 28, 25? তো এনচাৰটো হ'ব 25 ইয়াৰ্ছ। তো মিনিমাম ক্ৰাইটেৰিয়া 25 ইয়াৰ্ছ হ'ব লাগিব। তাৰপিছত আপুনি যিকোনো কনষ্টিটুৱেঞ্চিৰ পৰা এজন ভোটাৰ হিচাপে হেৰি কৰিব লাগিব, মানে ভোটাৰ কাৰ্ড থাকিব লাগিব আপোনাৰ, নহয় জানো? ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। তো এইখিনি কিছুমান চিম্পল ক্ৰাইটেৰিয়া আছে। তো নেক্সট কুৱেশ্যনটোলৈকে যাওঁ। তো মিনিমাম এজ ৰিকুৱাৰ্ড টু কণ্টেষ্ট ফৰ প্ৰেচিডেঞ্চিপ ইন ইণ্ডিয়া? তো লোকসভাৰ কাৰণে শুনিলোঁ। এতিয়া
প্ৰেচিডেণ্টৰ আপুনি পোষ্টত যদি কণ্টেষ্ট কৰিব লগা হয় তেতিয়াহ'লে আপোনাৰ বয়স কিমান লাগিব মিনিমাম 30, 35, 28, 25 তো এনচাৰ হ'ব 35 তো এই বস্তুটো মনত লিখিব লোকসভাৰ কাৰণে 25 লাগে আৰু প্ৰেচিডেঞ্চিপৰ কাৰণে কিমান লাগে মিনিমাম এজ 35 ইয়াৰ্ছ লাগে ঠিক আছে মিনিমাম এজ ৰিকুৱাৰ্ড টু কণ্টেষ্ট ফৰ ৰাজ্যসভা তো ৰাজ্যসভাত মিনিমাম এজ কিমান লাগে কণ্টেষ্ট কৰাৰ কাৰণে 30, 35, 28, 25 তো এনচাৰ হ'ব 30 ঠিক আছে তো ৰাজ্যসভাৰ কাৰণে কিমান লাগে 30 ইয়াৰ্ছ অফ এজ তো হু গট ভাৰত ৰত্ন এৱাৰ্ড বিফৰ বিকামিং দি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া তো প্ৰেচিডেণ্ট হোৱাৰ আগতে কোনে প্ৰথমতে ভাৰত ৰত্ন পাইছিলে তো এজনে সেইজন কোনজন ডক্টৰ জাকিৰ হুছেইন ৰাজেন্দ্ৰ প্ৰসাদ ডক্টৰ ভি গিৰি এপিজে আব্দুল কালাম তো এনচাৰ হ'ব ডক্টৰ জাকিৰ হুছেইন হাউ মেনি মেম্বাৰ্ছ অফ এংলো ইণ্ডিয়ান কমিউনিটি কেন বি নমিনেটেড বাই প্ৰেচিডেণ্ট টু দি পাৰ্লিয়ামেণ্ট তো এনচাৰটো হ'ব 2 বাট আমাৰ যিটো এমেণ্ডমেণ্ট হৈ গৈছে বৰ্তমান এই কুৱেশ্যনটোতো কোনো ভেলিডিটি নাই ওকে এই কুৱেশ্যনটো এবাৰ আহি গৈছিলে সেইকাৰণে আমি ইয়াতে তুলি দিছোঁ বাট ৰাইট নাও এংলো ইণ্ডিয়ান কমিউনিটি যিটো আছিলে আমাৰ এইটো ৰিজাৰ্ভেশ্যনৰ লগত জড়িততো তো ৰিজাৰ্ভেশ্যনৰ জড়িত প্ৰেচিডেণ্টে আগতে লোকসভাত কি কৰা আছিলে দুটা এংলো ইণ্ডিয়ান আমাৰ কি কৰা আছিলে যিবিলাকে এংলো ইণ্ডিয়ান হয় তেওঁলোকক দুটা নমিনেট কৰা আছিলে বাট আজিকালি কি হৈছে যে এংলো ইণ্ডিয়ানক আমাৰ কি কৰিব নালাগে যে নমিনেট নকৰিলেও চলি যায় তেওঁলোক বৰ্তমান মাইনৰিটি যদিও দে আৰ ৱেল এষ্টাব্লিছড তো সেইকাৰণে চিডিউল কাষ্টৰ কাৰণে আকৌ 10 ইয়াৰ্ছ এক্সটেণ্ড কৰিছে বাট এংলো ইণ্ডিয়ানছটো আমাৰ কমিউনিটিটো কি কৰিছে বৰ্তমান সময়ত নাই কৰিছে গতিকে এইটো কুৱেশ্যনৰ বৰ্তমান ভেলিডিটি নাই অ'কে তো হাউ মেনি চিটছ হেভ বিন ৰিজাৰ্ভ ফৰ ইউনিয়ন টেৰিটৰিজ ইন দি লোকসভা তো লোকসভা ঠিক আছে হাউ মেনি চিটছ হেভ বিন ৰিজাৰ্ভ ফৰ ইউনিয়ন টেৰিটৰিজ অ'কে তো লোকসভাত ইউনিয়ন টেৰিটৰিজৰ কাৰণে কিমানটা চিট ৰিজাৰ্ভ কৰা আছে তো এনচাৰটো হ'ব 20টা চিট ঠিক আছে ইউনিয়ন টেৰিটৰিজবিলাকৰ কাৰণে তো মেক্সিমাম গেপ বিটুইন টু সেশ্যন অফ দি পাৰ্লিয়ামেণ্ট অলৰেডি আমি আলোচনা কৰিছোঁ যে মেক্সিমাম গেপ কিমান থাকিব পাৰিব যে পাৰ্লিয়ামেণ্টাৰী সেশ্যন এটা কমপ্লিট কৰাৰ কাৰণে এটা সেশ্যনৰ পৰা নেক্সট সেশ্যনলৈকে হাইয়েষ্ট গেপ কিমান থাকিব পাৰিব 2 মাহ 6 মাহ 8 মাহ নে 5 মাহ তো এনচাৰটো আপোনালোকক অলৰেডি কৈছোঁ সেইটো হ'ব 6 মাহ দ্য টোটেল নাম্বাৰ অফ ফাণ্ডামেণ্টেল ডিউটিজ ইন দি ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ তো ইণ্ডিয়ান কনষ্টিটিউশ্যনত আমাৰ যিটো আৰ্টিকল আছে এমেণ্ডমেণ্টৰ থ্ৰুৰে সোমাইছিল কিমান নম্বৰ এমেণ্ডমেণ্ট কৰি আৰ্টিকল 51A ইনক্লুড কৰা হৈছিলে এইটো আপোনালোকে চাই ল'ব যে 51A কিমান নম্বৰ এমেণ্ডমেণ্ট কৰি সোমোৱা হৈছিলে তো এই 51 যিটো আছে এইটো কি আছিল আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ বুলি কোৱা হয় ঠিক আছে তো ফাণ্ডামেণ্টেল ডিউটিজ কেইটা আছে সেইটো আছে 11টা এইটো মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ফাণ্ডামেণ্টেল ডিউটি কেইটা আছে যেনে আমি নিজৰ ফ্লেগক সন্মান কৰিব লাগে আমি জনমনৰ যেতিয়া গাই থাকোঁ তো জনগণক গাই থকাৰ সময়ত আমাৰ নেশ্যনেল এন্থেমটো গাই থকাৰ সময়ত আমি সন্মান দেখাব লাগে থিয় হ'ব লাগে ঠিক আছে তো এনেকুৱা ধৰণৰ কিছুমান যি আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ কনষ্টিটিউশ্যনত দিয়া আছে তো এই কনষ্টিটিউশ্যনত সেই ফাণ্ডামেণ্টেল যিবিলাক ক'ড দিয়া আছে 51 আৰু সেইটো ক'ড কিমানটা আছে এইটো 11টা আছে হুইচ ইণ্ডিয়ান প্ৰেচিডেণ্ট ৱাজ ইলেক্টেড আনঅপ'জড কোনজন ইণ্ডিয়ান প্ৰেচিডেণ্ট তোৰ মানে কোনো ধৰণৰ মানে বিৰোধী নাছিলে একচুৱেলি ৰাজেন্দ্ৰ প্ৰসাদ নীলম সঞ্জীৱা ৰেড্ডি প্ৰণৱ মুখাৰ্জী নে জিএল সিং তো এনচাৰ হ'ব নীলম সঞ্জীৱা ৰেড্ডিৰ এগেইনষ্টত কোনো মানে অপজিশ্যন নাছিলে অ'কে হু ইজ দি ফাৰ্ষ্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া তো প্ৰথম ডেপুটি প্ৰাইম মিনিষ্টাৰ কোন হয় জিএল নন্দা দেৱীলাল চৰণ সিং নে বল্লভ ভাই পেটেল তো এনচাৰটো হ'ব বল্লভ ভাই পেটেল আছিল আমাৰ প্ৰথম ডেপুটি প্ৰাইম মিনিষ্টাৰ দ্য চেয়াৰমেন এণ্ড দ্য মেম্বাৰ্ছ অফ UPSC হোল্ড অফিচ ফৰ দি টাৰ্ম অফ তো UPSCৰ চেয়াৰমেন আৰু মেম্বাৰসকলে কিমান সময়ৰ কাৰণে অফিচত থাকিব পাৰে অফিচত থাকিব পাৰে মানে কিমান সময় তেওঁলোকে চাকৰি কৰি থাকিব পাৰে সেই অফিচটোত একেৰাহে সেইটো হ'ব 6 ইয়াৰ্ছৰ কাৰণে ঠিক আছে হু ইজ দি ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ এক্সেপ্ট জৱাহৰলাল নেহৰু টু ৰিটাৰ্ণ টু দি পাৱাৰ আফটাৰ কমপ্লিটিং এ ফুল 5-year টাৰ্ম তো এনেকুৱা কোনজন প্ৰাইম মিনিষ্টাৰ আছে তলত আমাৰ গোটেইকেইজন প্ৰাইম মিনিষ্টাৰ আছে তো এই প্ৰাইম মিনিষ্টাৰৰ ভিতৰত কোনজন এনেকুৱা প্ৰাইম মিনিষ্টাৰ আছে যে জৱাহৰলাল নেহৰুৰ বাহিৰে ঠিক আছে প্ৰথম 5 বছৰ কমপ্লিট কৰাৰ পিছত নেক্সট বাৰ আকৌ চিলেক্ট হৈছে এজ এ প্ৰাইম মিনিষ্টাৰ ইন্দিৰা গান্ধী মনমোহন সিং ৰাজীৱ গান্ধী নে লাল বাহাদুৰ শাস্ত্ৰী তো এনচাৰ হ'ব মনমোহন সিং মানে একেৰাহে ঠিক আছে এনেকৈ 10 বছৰটো বহুতেই প্ৰাইম মিনিষ্টাৰ হৈছে বাট একেৰাহে কথাটো কৈছে একেৰাহে কোন হৈছে একবাৰ 5 বছৰ গ'ল নেক্সট 5 বছৰতে হয় তো ইন্দিৰা গান্ধী আছিলে ইন্দিৰা গান্ধী যদিও আছিলে তেওঁ 2 বছৰৰ কাৰণে আকৌ মাজত 1 বছৰৰ কাৰণে গেপ তো তেনেকুৱা ধৰণে হৈ আছিলে ঠিক আছে তো জৱাহৰলাল নেহৰুৰ পিছত মনমোহন সিং এনেকুৱা এজন ব্যক্তি আমাৰ প্ৰাইম মিনিষ্টাৰ ঠিক আছে ইন্দিৰা গান্ধী ৱাজ এপইণ্টেড এজ ডেছ মিনিষ্টাৰ ইন লাল বাহাদুৰ শাস্ত্ৰীজ কেবিনেট তো ইন্দিৰা গান্ধীক
কি মিনিষ্টাৰ হিচাপে লাল বাহাদুৰ শাস্ত্ৰীৰ কেবিনেটত ৰখা হৈছিলে? ৰেলৱে, ডিফেন্স বানানটো ভুল হৈছে, চৰি, ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং নে ফিনান্স মিনিষ্টাৰ? তো ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং মিনিষ্টাৰ হিচাপত ইন্দিৰা গান্ধীক ৰখা হৈছিলে কাৰণত আপোনাৰ কাৰণত ৰখা হৈছিলে লাল বাহাদুৰ শাস্ত্ৰীৰ কেবিনেটত তেওঁক ৰখা হৈছিলে, ঠিক আছে। তো নেক্সট, when and where was the first EVM or electronic voting machine used? তো প্ৰথম EVM মেচিন ক'ত ব্যৱহাৰ কৰা হৈছিলে? 1998ত মহাৰাষ্ট্ৰত, 2000ত ৱেষ্ট বেংগলত, 1982ত কেৰালাত, 1981ত কৰ্ণাটকত। তো এনচাৰটো হ'ব 1982 কেৰালাত কি কৰিছিলে? প্ৰথম EVM মেচিন ইউজ কৰিছিলে। তো which municipal corporation was set up in India? Which municipal corporation was first set up in India? তো মিউনিচিপাল কৰ্পোৰেশ্যন ফাৰ্ষ্ট ক'ত ছেট আপ কৰা হৈছিলে? বেংগলোৰ, মুম্বাই, দিল্লী নে চেন্নাই? তো এনচাৰটো হ'ব চেন্নাই। নগৰপালিকা বিল was first introduced in the parliament during the prime ministership of, নগৰপালিকা যিখন বিল আছিলে সেই বিলখন কোন প্ৰাইম মিনিষ্টাৰ থাকোঁতে প্ৰথম পাৰ্লিয়ামেণ্টত ইন্ট্ৰডিউচ কৰা হৈছিলে? ঠিক আছে, কোন প্ৰাইম মিনিষ্টাৰ কোন আছিলে এইখিনি সময়ত যেতিয়া নগৰপালিকা বিলখন ইন্ট্ৰডিউচ কৰা হৈছিলে? ইন্দিৰা গান্ধী, লাল বাহাদুৰ শাস্ত্ৰী, ৰাজীৱ গান্ধী নে ভিপি সিং? তো এনচাৰটো হ'ব ৰাজীৱ গান্ধীৰ সময়ত। অ'কে, নেক্সট 46 নম্বৰটো চাওঁ। Which state first adopted the Panchayat Raj in India in 1959? তো 1959ত প্ৰথমবাৰৰ বাবে কোনখন ৰাজ্যই পঞ্চায়তী ৰাজ ছিষ্টেমটো এপ্লাই কৰিছিলে? কোন হ'ব? ৰাজস্থান, কৰ্ণাটকা, গুজৰাট নে পঞ্জাৱ? তো এনচাৰটো হ'ব ৰাজস্থানত প্ৰথম পঞ্চায়তী ৰাজ ছিষ্টেম আহিছিলে। কেতিয়া আহিছিলে? 1959ত। What is the intermediate tier of the Panchayati Raj system is called? তো ইণ্টাৰমিডিয়েট ষ্টেট মানে 3 টায়াৰ ছিষ্টেমটো। তো 3 টায়াৰ ছিষ্টেমত যিটো ইণ্টাৰমিডিয়েট মানে মিডিল, ঠিক আছে, তো মিডিল ষ্টেটটো কি বুলি জনা যায়? জিলা পৰিষদ বুলি জনা যায়, তালুকা পঞ্চায়ত, পঞ্চায়ত সমিতি নে গ্ৰাম সভা? তো এনচাৰটো হ'ব পঞ্চায়ত সমিতি। ক্লিয়াৰ? তো পঞ্চায়ত সমিতিৰ ক্ষেত্ৰত আপুনি পঞ্চায়তৰ কিছুমান বস্তু চাই ল'ব। আমি নেক্সট যেতিয়া আকৌ নেক্সট ক্লাছত আমি আহিম, যেতিয়া ভিডিঅ' কৰিম, তেতিয়া পঞ্চায়তী ৰাজৰ ওপৰত স্পেচিয়েল কিছুমান কুৱেশ্যন আনিম, ঠিক আছে। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আছে আমাৰ অসমৰ এক্সামতো আহি আছে, ঠিক আছে। তো পঞ্চায়তী ৰাজৰ ওপৰত আমি বহুত ভালকৈ চাব লাগিব, ঠিক আছে। তো মনত ৰাখিব ইণ্টাৰমিডিয়েট টায়াৰ কোনটো হয় আপোনাৰ? পঞ্চায়ত সমিতিটো হয়। Where the Lal Bahadur Shastri National Academy of Administration is located? তো লাল বাহাদুৰ শাস্ত্ৰী নেশ্যনেল একাডেমি অফ এডমিনিষ্ট্ৰেশ্যন ইজ লোকেটেড ক'ত আছে? এইখন চিমলা, দিল্লী, উটি নে মাইচুৰ? তো এনচাৰ আছে মাইচুৰীত আছে। Who is the first woman chief minister in India? প্ৰথম ওমেন মহিলা চিফ মিনিষ্টাৰ কোন? ঠিক আছে, চিফ মিনিষ্টাৰ কোন দিছে? জানকী ৰামাচন্দ্ৰন, সুচেতা কৃপলানী, শশিকলা কাকোটকাৰ নে নন্দিনী সতপথী? তো এনচাৰটো হ'ব সুচিতা কৃপলানী। তো প্ৰথম ওমেন চিফ মিনিষ্টাৰ, প্ৰাইম মিনিষ্টাৰ নহয় কিন্তু চিফ মিনিষ্টাৰ। অ'কে, হু ইজ দি ফাৰ্ষ্ট ওমেন গভৰ্ণৰ ইন ইণ্ডিয়া? তো প্ৰথম মহিলা গভৰ্ণৰ কোন হ'ব? তো এনচাৰটো চিম্পল, মনত ৰাখিব সৰোজিনী নাইডু, ঠিক আছে। এইটো মনত ৰাখিব সৰোজিনী নাইডু আমাৰ প্ৰথম মহিলা গভৰ্ণৰ। তো প্ৰেজেণ্ট লোকসভা ইজ, তো বৰ্তমান লোকসভাটো কিমান নম্বৰ লোকসভা? আমাৰ 2024ত চেঞ্জ হ'ব, কিন্তু 2020ৰ পৰা যি 24 বা 23লৈকে চলিলে যে 2019ৰ পৰা, তো এইটো কিমান নম্বৰ লোকসভা একচুৱেলি? 15, 17, 13 নে 14? তো এনচাৰটো হ'ব 17 নম্বৰ লোকসভা, ঠিক আছে। নাম্বাৰ অফ কনষ্টিটুৱেঞ্চিজ ইন উত্তৰ প্ৰদেশ ফৰ লোকসভা ইলেকশ্যন? তো নাম্বাৰ অফ কনষ্টিটুৱেঞ্চিজ ইন উত্তৰ প্ৰদেশ, তো উত্তৰ প্ৰদেশত কিমানটা লোকসভা আছে? তো এনচাৰটো হ'ব 66, 80, 55 নে 92? এনচাৰটো হ'ব 80, ঠিক আছে। আমি অলৰেডি কৈ আছিলোঁ যে আটাইতকৈ ডাঙৰ, ঠিক আছে, ডাঙৰ কি লেজিসলেটিভ এছেম্বলি। তো উত্তৰ প্ৰদেশ আমি গম পালোঁ যে 80খন কি আছে MP চিটছ আছে। অ'কে, নাম্বাৰ অফ ষ্টেণ্ডিং কমিটিজ ইন দি ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট? তো নাম্বাৰ অফ ষ্টেণ্ডিং কমিটি কেইখন আছে ইণ্ডিয়ান পাৰ্লিয়ামেণ্টত? তো নাম্বাৰ অফ ষ্টেণ্ডিং কমিটি ইন পাৰ্লিয়ামেণ্ট ইজ 45। অ'কে, হু ইজ দি চেয়াৰমেন অফ ৰাজ্যসভা? ৰাজ্যসভাৰ চেয়াৰমেন কোন হয়? তো চিফ জাষ্টিছ হয়, প্ৰেচিডেণ্ট হয়, নাই অটৰ্নি জেনেৰেল হয়? তো এনচাৰটো হ'ব ভাইচ প্ৰেচিডেণ্ট। তো এক্স অফিচিঅ হয় একচুৱেলি, ঠিক আছে। দেন মিনিমাম ডিউৰেশ্যন টু ষ্টে ইন ইণ্ডিয়া
বিফৰ এপ্লাইং ফৰ চিটিজেনশ্বিপ তো সেই চিটিজেনশ্বিপটো এপ্লাই কৰিবৰ কাৰণে কিমান বছৰ আমি ইণ্ডিয়াত থাকিব লাগিব যদি বেলেগ নাগৰিক এজনে ঠিক আছে চিটিজেনশ্বিপ হ'ব এপ্লাই কৰিব লাগিলে 3 বছৰ 5 বছৰ 6 বছৰ 7 বছৰ তো এনসাৰ হ'ব বৰ্তমান সময়ত 5 বছৰ ঠিক আছে under whose prime ministership was the right to property removed from the list of fundamental rights তো কোন আছিল প্ৰাইম মিনিষ্টাৰ যি সময়ত যেটো ৰাইট টু প্ৰপাৰ্টি আছিল হেতু ফান্ডামেন্টাল বা মৌলিক অধিকাৰৰ পৰা আঁতৰাই দিয়া হৈছিল কোন আছিল এই কিনিমত প্ৰাইম মিনিষ্টাৰ ইন্দিৰা গান্ধী লাল বাহাদুৰ শাস্ত্ৰী মোৰাৰজী দেশাই নে ৰাজীৱ গান্ধী এনসাৰটো সিম্পল মোৰাৰজী দেশাই আছিল তো 1950s 1957 মানত আপোনাৰ এই হেতু হৈছিল ঠিক আছে then how many languages were originally recognized by the constitution as a regional language তো regional language বুলি আমাৰ ভাৰতৰ কনস্টিটিউশনখনত কিমানটা ল্যাঙ্গুৱেজ সৰ্বপ্ৰথমে ইনক্লুড কৰা হৈছিল একচুয়ালি 14টা 15টা 9টা নে 12টা তো এনসাৰটো মত ৰাখিব 14টা ল্যাঙ্গুৱেজ প্ৰথমবাৰৰ কাৰণে আছিল প্ৰথম এতিয়াতো 22টা মান আছে ঠিক আছে আৰু কোড আছে এই ল্যাঙ্গুৱেজখিনি মত ৰাখিব এই বস্তুটো বহুত ইম্পৰ্টেন্ট ঠিক আছে মই আপোনালোকক সৰু ট্ৰিক্স এটা কওঁ আমাৰ ইণ্ডিয়ান কনস্টিটিউশন যিখন আছে ঠিক আছে ইণ্ডিয়ান কনস্টিটিউশন যিখন আছে এটা বহুত সিম্পল মই ট্ৰিক্স এটা দি আছো তো মত ৰাখিব আমাৰ কেইটা স্কেজুল আছে আমাৰ স্কেজুল আছে 12টা তো স্কেজুল মানে আপোনালোকে জানে যে আমাৰ ধৰক ইউনিয়ন এণ্ড ইটস টেৰিটৰি আছে তো আমাৰ ইণ্ডিয়ান কনস্টিটিউশনখন পৃথিৱীৰ আটাইতকৈ ডাঙৰ কনস্টিটিউশন হয় তো এই কনস্টিটিউশনখনত যদি আমি ইউনিয়ন এণ্ড টেৰিটৰিজ বা ষ্টেটৰ বিষয়ে যদি লিখি থাকিব লগা হয় আৰ্টিকলটোৰ পিছে পিছে 1 নম্বৰটো দিয়া আছিল 1 নম্বৰ আৰ্টিকলত কি দিয়া আছে উই দা সৰি ইউনিয়ন অফ ভাৰত বুলি দিয়া আছে বা হেৰি বুলি দিয়া আছে ঠিক আছে প্ৰথম যেটো আৰ্টিকল আছে তো ইউনিয়ন অফ ষ্টেটস বুলি দিয়া আছে তো ইউনিয়ন অফ ষ্টেটস বুলি যদি দিয়া আছে ইউনিয়ন অফ ষ্টেটস আৰু ইউনিয়ন টেৰিটৰি বিলাক আপোনাৰ এখন লিষ্ট এখন লিখিব লাগিলে হেতেন তো দেখাত কিমান বেয়া হৈ গ'ল হেতেন তো হেতু কাৰণত আমাৰ কি কৰিছে তোমাৰ স্কেজুল বনাইছে তো স্কেজুল বনাইছে স্কেজুল কেইটা আছে 12টা আছে আৰু এই প্ৰত্যেকটা স্কেজুলে কিবা এটা আৰ্টিকলৰ বা কিবা এটা হেৰিৰ কি বজা অবহাৰখিনি যাতে লিখা আছে যেতে এক্সট্ৰা বস্তু জানিব লগা থাকে তো সেই বস্তুখিনি স্কেজুলত লিখা থাকে ঠিক আছে তো এটা আপুনি শব্দ মনত ৰাখিব মই এটো ইউটিউবতে পাইছিলো কৰবাত নামটো পাহৰি গৈছো বাট বহুত ধুনিয়া ট্ৰিক্স এটা আছিল হেতু হৈছে মনত ৰাখিব টিয়াৰ্স অফ ওল্ড পিএম তো আপুনি ভাবিব যে টিয়াৰ্স অফ ওল্ড পিএম এটি কৰিম কি তো কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12টা এই 12টা ওয়ার্ডে বা 12টা এই আখরে আপনার 12টা স্কেজুল বোঝাবো যাব টি মিন্স টেরিটরিজ মানে ইউনিয়ন এন্ড টেরিটরিজ তো প্রথম স্কেজুলত কি আছে ইউনিয়ন এন্ড টেরিটরিজের বিষয় আছে ই ফর এমলুমেন্টস মানে দৰমহা প্ৰেসিডেন্ট ভাইস প্ৰেসিডেন্ট এমপি বিলাকৰ দৰমহাৰ ওপৰত এমলুমেন্টস খিনি ইয়াতে দিয়া আছে ই ফৰ এমলুমেন্টস ঠিক আছে তো হেনেকে এ ফৰ এফাৰ্মেশন বা ওথ আমাৰ মন্ত্ৰীসকলে যে শপত গ্ৰহণ কৰে কিবা গ্ৰহণ কৰে প্ৰাইম মিনিষ্টাৰে শপত গ্ৰহণ কৰে তো শপতখিনি ক'ত লিখা আছে তো শপতখিনি স্কেজুল 3 লিখা আছে আৰ ফৰ নমিনেশন অফ মেম্বাৰ অফ ৰাজ্যসভা তো আৰ ফৰ ৰাজ্যসভা মনত ৰাখিব তো নমিনেশন অফ ৰাজ্যসভাৰ কাৰণে তো এছ ফৰ কি আছে এছ ফৰ আছে শিডিউল ট্ৰাইবস আমাৰ স্পেশাল যিবিলাক ষ্টেটস আছে শিডিউল ট্ৰাইবসৰ কাৰণে এক্সেপ্ট এএমএমটি ঠিক আছে এএমএমটি তো এএমএমটি তো কি হয় আপোনালোকে চাই ল'ব হোৱাট ইজ এএমএমটি তো 5 নম্বৰ স্কেজুলটোত এই 4খন ৰাজ্য নাই বাকি সকলোবোৰ ৰাজ্য ম্যাক্সিমাম ইউজ কৰা আছে ঠিক আছে নেক্সট 6 নম্বৰ স্কেজুলটোত তো আপুনি ও ফৰ আদাৰ ষ্টেট বুলি মনত ৰাখিব সেই আদাৰ ষ্টেট বিলাকে হৈছে এএমএমটি কিখন শিডিউল ট্ৰাইবসৰ কাৰণে শিডিউল হেৰি কাৰণে কমিউনিটিৰ কাৰণে বা যিবিলাক মানে ট্ৰাইবেল কমিউনিটি আছে ট্ৰাইবেলৰ কাৰণে ঠিক আছে তো তাতে কি আছে আসাম মেঘালয় ঠিক আছে ত্ৰিপুৰা আৰু এইখন কি হয় মণিপুৰ মিজোৰাম কি হয় চাই ল'ব ঠিক আছে তো আপনি কমেন্ট কৰিব এটো কি হয় এএমএমটি টু মিনিং টু কি হয় ঠিক আছে দেন এফ আছে ঠিক আছে তো এনেকুৱা ধৰণে আপুনি এফ ফৰ আপোনাৰ ফেডাৰেল স্ট্ৰাকচাৰ বুলি মনত ৰাখিব পাৰে ফেডাৰেল স্ট্ৰাকচাৰ মানে আপোনাৰ এটা 3খন লিষ্ট আছে ইউনিয়ন লিষ্ট আছে ষ্টেট লিষ্ট আছে তাৰ পিছত কনকাৰেন্ট লিষ্ট আছে তো 3খন লিষ্ট যেনে ইউনিয়ন লিষ্ট কোনখন যত ইউনিয়নে কাম কৰিব ষ্টেট লিষ্ট কোনখন ষ্টেটসকলে কাম কৰিব কনকাৰেন্ট লিষ্ট কোনখন যত আমাৰ এইবিলাক ষ্টেট আৰু ইউনিয়নে মিলি কাম কৰিব এনেকুৱা ধৰণৰ টপিকটো ঠিক আছে তো ইয়াতে দিয়া আছে 7 নম্বৰটোত 8 নম্বৰটো দিয়া আছে ও মিন্স অফিচিয়েল ল্যাঙ্গুৱেজ
তো সেই অফিচিয়েল লেংগুৱেজৰ কাৰণে মই ইমানখিনি ক'ব লগা আছে তো 8 নম্বৰ স্কেজুলটোত একচুৱেলি আমাৰ অফিচিয়েল লেংগুৱেজখিনি দিয়া আছে ঠিক আছে তাতে আমাৰ অসমীয়াত বাহিৰে আৰু এটা ভাষা ইনক্লুড আছে সেইটো ভাষা মনত ৰাখিব বড়ো ভাষাটো ঠিক আছে 8 নম্বৰ স্কেজুলত ঠিক আছে দেন 9 নম্বৰটো কি আছিলে 9 নম্বৰটো আপোনাৰ ল্যান্ড ৰিফৰ্মছ আছিলে ল্যান্ড ৰিফৰ্মছ মিন্স আপোনাৰ কেৰালাত এটা ল্যান্ড ৰিফৰ্মছ হৈ গৈছিলে 1950ত তো 1950ত সেইখিনি আমাৰ ল্যান্ড ৰিফৰ্মছটো 9 নম্বৰত যিটো স্কেজুল থাকিব বা যিবিলাক 9 নম্বৰ স্কেজুলত এড থাকিব তাতে জুডিচিয়েল ৰিভিউটো থকা নাছিলে আগতে ঠিক আছে দে আর নট আন্ডাৰ দি জুডিচিয়েল ৰিভিউ ঠিক আছে জুডিচিয়েল ৰিভিউ নাযায় তো ল্যান্ড ৰিফৰ্মছত এইখিনি ইয়াতে আছে আৰু অন্যান্য এই 9 নম্বৰ স্কেজুলত যিবিলাক বস্তু থাকে সেই সকলোবিলাক বস্তু কি হৈ যায় জুডিচিয়েল ৰিভিউৰ পৰা বাহিৰত থাকে বৰ্তমান আছে কিবা এটা ডেট ধৰি দিয়া আছে সামথিং 1972 সামথিং এনেকুৱা দেন ডি ফৰ হোৱাট এণ্ড পি ফৰ পঞ্চায়ত এণ্ড এম ফৰ মিউনিচিপালিটিজ ঠিক আছে তো এনেকুৱা ধৰণে আপুনি চাই ল'ব এই সৰু সৰু কিছুমান বস্তু নিমনিক্স কিছুমান ইউজ কৰি আপুনি গোটেই 12টা স্কেজুল মনত ৰাখিব পাৰিব এনেকৈ ঠিক আছে তো এবাৰ যদি আপুনি স্কেজুলখিনি চাই লয় তেতিয়া আপুনি গম পাই যাব যে আচ্ছা মই কি কৈ আছিলোঁ জাষ্ট লাইনটো মনত ৰাখিব টিয়াৰ্ছ অফ অল্ড পি এম অ'কে তো নেক্সট কুৱেশ্যনটোলৈকে আহোঁ হুইচ ইউনিয়ন টেৰিটৰী হেজ এ হাই কোৰ্ট অফ ইটছ ওন তো কোনখন ইউনিয়ন টেৰিটৰীৰ এখন নিজাকৈ হাই কোৰ্ট আছে বাকী কোনো ইউনিয়ন টেৰিটৰী নাই নৰ্মেলি হাই কোৰ্ট এখন বাট আমাৰ তলত দিয়া কোনখনৰ ভিতৰত আছে সেইটো দিছে চণ্ডীগড় দিল্লী পণ্ডিচেৰী লক্ষদ্বীপ তো এনচাৰটো চিম্পল দিল্লী হাই কোৰ্ট আছে আমাৰ তো দিল্লী এখন ইউনিয়ন টেৰিটৰী হ'লে দিল্লীৰ কি আছে এখন নিজাকৈ হাই কোৰ্ট আছে অ'কে which article of the Indian Constitution by which article of the Constitution give the provision of president in India তো কোনটো আৰ্টিকলে আমাক যে এটা যে প্ৰেসিডেন্ট লাগিব হেতুৰ বিষয়ে কোৱা আছে কোনটো আৰ্টিকলত 52 56 72 না 76 তো আনসাৰটো মতে কিবা 52 বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কোনটো আৰ্টিকলত দিয়া আছে প্ৰেসিডেন্ট যে লাগিব আমাক 52 the total number of schedule in Indian Constitution মই অলৰেডি কৈছো 12টা স্কেজুল আছে ঠিক আছে 12টা স্কেজুল আছে তো এনসাৰটো 12 হ'ব তো ইমানখিনি ডেপথ যাব নালাগে আৰু তো অলৰেডি কৈছো 12টা স্কেজুল কেনেকৈ মনত ৰাখিব নিচে দেন নেক্সট who administers the oath of the office to the president of India তো যেতিয়া প্ৰেসিডেন্ট এজন হয় যে মই প্ৰেসিডেন্ট হিচাপে সিলেক্ট হৈ গলো তো মই এতিয়া ওথ বা এফাৰ্মেশন দিম ঠিক আছে ওথ কাৰবিলাকৰ কাৰণে যিবিলাকে ভগৱানক বিলিভ কৰে যে মই ভগৱানক সাক্ষী মানি পাব আৰু কিছুমানে কি এফাৰ্মেশন দিয়ে এফাৰ্মেশন মানে মই চৰ্ত টাইপৰ বস্তু যে মই এনেকুৱা কৰিমেই যিবিলাকে ভগৱানক নামানে তো আমাৰতো ভগৱানক মানেই নৰ্মেলি বা দুটা প্ৰভিজনে ৰাখিছিলে ঠিক আছে কোনোবাই ভগৱানক নামানা ব্যক্তি হৈ যাব পাৰে প্ৰেসিডেন্ট কেতিয়াবা তো ওথ অৰ এফাৰ্মেশন বুলি কয় যে যিবিলাকে ভগৱানক বিলিভ কৰে তেওঁলোকে ওথ দিব নহলে এফাৰ্মেশন দিব ওকে তো এটা প্ৰেসিডেন্ট যেতিয়া হৈ যাম মই তো মোক তো কোনোবাই ওথ বা এফাৰ্মেশন ল'ব মোৰ পৰা তো কোনে ল'ব সেই ব্যক্তিজন কোন হ'ব পাৰিব যে প্ৰেসিডেন্টৰ শপত গ্ৰহণ কৰি আছে তো কোন স্পিকাৰ অফ দি লোকসভা এটৰ্নি জেনেৰেল চিফ জাষ্টিস অফ ইণ্ডিয়া নে ভাইস প্ৰেসিডেন্ট তো এনসাৰটো সিম্পল চিফ জাষ্টিস অফ ইণ্ডিয়া কি কৰিব আপোনাৰ ওথটো গ্ৰহণ কৰিব কাৰ আপোনাৰ প্ৰেসিডেন্টৰ হু ইজ দি চেয়াৰম্যান অফ প্লেনিং কমিশনৰ চেয়াৰম্যান কোন হয় নৰ্মেলি তো প্ৰাইম মিনিষ্টাৰ ফিনান্স মিনিষ্টাৰ প্ৰেসিডেন্ট অফ ইণ্ডিয়া নন অফ দি এবাভ তো এনসাৰ হ'ব প্ৰাইম মিনিষ্টাৰ তো বৰ্তমান প্লেনিং কমিশনৰ হেড কোন আছে নীতি আয়োগ আছে সো নো প্ৰবলেম থিংক ট্যাঙ্ক হয় ইণ্ডিয়ান The idea of fundamental rights in Indian Constitution was adopted from England, France, Germany, America. তো এনসাৰটো হ'ব আমেৰিকাৰ পৰা আমাৰ ফাণ্ডামেণ্টেল ৰাইটছটো ক'ৰ পৰা লৈছিলে ইণ্ডিয়ান কনষ্টিটিউশ্যনখনত যিটো ফাণ্ডামেণ্টেল ৰাইটছ আছিলে মৌলিক অধিকাৰ আছিলে কোনখন কনষ্টিটিউশ্যন বেলেগৰ পৰা এডপ্ট কৰিছে বেলেগক চাইছে যে এওঁলোকৰ আছে তাৰ পৰা ভাল বস্তুটো উঠাই আনিছে সেইখন কোনখন কনষ্টিটিউশ্যন আছিল কোনখন আছিল সেইখন আছিল আমেৰিকান কনষ্টিটিউশ্যন এতিয়া আপোনাৰ কথা হ'ব পাৰে এই বস্তুটো আপোনালোকে বহুতবাৰ শুনিছে চাগে যে কোনখন দেশৰ পৰা কি আমাৰ আনিছে তো মই এটা সিম্পল নিমনিক দিম কিছুমান বস্তু আপুনি মনত ৰাখিব আমাৰ 11টা সোৰ্স ভালকে মনত ৰাখিব লাগিব ঠিক আছে কেইটা সোৰ্স 11টা সোৰ্স আছে তো 11টা সোৰ্সতকৈ বেছি আছে বাট 11টা সোৰ্স আপুনি মনত ৰাখিব লাগিব মাষ্ট বি এটা আছে আয়াৰলেণ্ড বা আমি আইৰিছ বুলি কওঁ আইৰিছ কনষ্টিটিউশ্যনৰ পৰা আছে ঠিক আছে তাৰপাছত ইংলেণ্ডৰ পৰা আছে তাৰপাছত ইউএছএৰ পৰা আছে ঠিক আছে তাৰপাছত সাউথ আফ্ৰিকাৰ পৰা আছে তাৰপাছত জাৰ্মানীৰ পৰা আছে নহয় জানো তাৰপিছত ফ্ৰান্সৰ পৰা আছে ঠিক আছে তাৰপিছত অষ্ট্ৰেলিয়াৰ পৰা আছে তাৰপিছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ পৰা আছে তো এনেকুৱা ধৰণে আমি 11টা সোৰ্স আছে ঠিক আছে এই সকলোবিলাক আপুনি মনত ৰাখিব লাগিব যে কোনটো বস্তু ক'ৰ পৰা আনিছে যেনে
আইৰিছৰ পৰা আনিছে বুলি ক'ব লগা হয়, তেতিয়াহ'লে আপুনি ভাবিব যে এইটো কেনেকৈ মই ক'ম। বাট ইয়াৰ কাৰণে বহুত চিম্পুল এটা আছে, মই জাষ্ট এটা অভাৰভিউ দিছোঁ, পিছত আমি এইটো বহলাই কৰিম। বাট আজি বৰ বিশেষ নকওঁ, এনেকুৱা আছে মোৰ এলিছ DP ইজ নম্বৰ 1। তো এইটোৰ পৰা আপুনি মনত ৰাখিব পাৰিব যে আইৰিছ বা আয়াৰলেণ্ডৰ পৰা কি আনিছে। এলিছ মানে ইলেকশ্যন অফ প্ৰেচিডেণ্ট, ইলেকশ্যন অফ প্ৰেচিডেণ্টটো ক'ৰ পৰা আনিছে, আইৰিছ কনষ্টিটিউশ্যন বনাইছে। DP মিনছ ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, পাৰ্ট 4 অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন। তো আপুনি পেপাৰ ল'ব পাৰিব। দেন নম্বৰ 1, নম্বৰৰ পৰা আপুনি ল'ব নমিনেশ্যন অফ মেম্বাৰ অফ ৰাজ্যসভা। তো নমিনেশ্যন অফ ৰাজ্যসভাত যিটো নমিনেশ্যন কৰে মেম্বাৰ, তো সেই নমিনেশ্যন কৰা প্ৰচেছটো ক'ৰ পৰা আনিছিলে, আইৰিছৰ পৰা আনিছিলে। ঠিক আছে, তো এনেকুৱা ধৰণে আপুনি মনত ৰাখিব। যেনে ইংলেণ্ডৰ পৰা যদি মনত ৰাখিব লগা আপুনি মনত ৰাখিব পাৰ্লে বিস্কুট। তো পাৰ্লে বিস্কুট মনত ৰাখিব। তো পাৰ্লে বিস্কুট মানে আপুনি ক'ব যে কি পাৰ্লে বিস্কুট মনত ৰাখিব দিছে। তো পা মিনছ পাৰ্লিয়ামেণ্ট, আৰ মিনছ দি ৰাজ্যসভা, এল ই মিনছ দিছ লেজিছলেটিভ এছেম্বলি যিবিলাক আছে। ঠিক আছে, এই লেজিছলেটিভ এছেম্বলিবিলাকৰ যিটো ফৰ্মেশ্যন, ঠিক আছে, তো লেজিছলেটিভ কাউঞ্চিল যিটো লেজিছলেটিভ আছে আমাৰ পাৰ্লিয়ামেণ্ট, তো এই পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমটো আনিছিলে। দেন BIতে বিস্কুটৰ সেইকাৰণে বাইটো আমি এক্সট্ৰাকৈ লিখিছোঁ, বাই ক্যামেৰেলিজিম, আৰু SCতে আছে ছিংগল চিটিজেনশ্বিপ। তো এনেকুৱা ধৰণে আপুনি কিছুমান বস্তু নিমনিক্স বনাই আপুনি ল'ব পাৰিব। এতিয়া আপোনাক কৈছে যে ফাণ্ডামেণ্টেল ৰাইটছটো ক'ৰ পৰা আনিছে, US পৰা আনিছিলে। তো এইটো কেনেকৈ মনত ৰাখিব, এইটোৰ কাৰণেও এটা নিমনিক্স আছে। আমি কেতিয়াবা পিছত বিবিধলি ডিছকাছ কৰিম এইবিলাক বস্তু। বৰ্তমান জাষ্ট আপোনাক এটা অভাৰভিউ দিছোঁ মই, এনেকুৱা ধৰণে আপুনি মনত ৰাখিব পাৰিব বুলি। ঠিক আছে, আৰু এইটোৱেই মনত ৰাখিব লাগিব বুলি কোনো লিখা ধৰা নাই। বেলেগ কিবা যদি ভাল লাগে বেলেগকৈ মনত ৰাখিব পাৰে। বাট মেইন কথাটো হৈছে এক্সাম হলত গৈ আপুনি যাতে এই বস্তুখিনি ইজিলি মানে এনচাৰ কৰিব পাৰে। ঠিক আছে, তো নেক্সট এটা চাওঁ। দ্য চিফ ইলেকশ্যন কমিশ্যনাৰ কেন বি এপইণ্টেড বাই ডি। তো চিফ ইলেকশ্যন কমিশ্যনাৰ যিজন থাকে সেইজনক কোনে এপইণ্ট কৰে, প্ৰাইম মিনিষ্টাৰ, ভাইচ প্ৰেচিডেণ্ট, চিফ জাষ্টিছ অফ ইণ্ডিয়া নে প্ৰেচিডেণ্ট। তো এনচাৰটো প্ৰেচিডেণ্টে আপোনাৰ চিফ ইলেকশ্যন কমিশ্যনাৰক কি কৰে, এপইণ্ট কৰে। তো নেক্সট 65 নম্বৰটো, হু ইজ দি ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া। তো প্ৰথম চিফ ইলেকশ্যন কমিশ্যনাৰ কোন আছিল ইণ্ডিয়াৰ, VS ৰামাদেৱী, কল্যাণ সুন্দৰম, সুকুমাৰ সেন নে TN শেষান। তো এনচাৰটো হ'ব সুকুমাৰ সেন। সুকুমাৰ সেন আছিল আমাৰ কি ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া। অ'কে, নেক্সট আহোঁ, হু ইজ দি ফাৰ্ষ্ট ফিমেল স্পীকাৰ অফ লোকসভা। তো প্ৰথম ফিমেল স্পীকাৰ মানে মহিলা স্পীকাৰ কোন আছিল লোকসভাৰ। তো লোকসভাৰ প্ৰতিভা পাটিল আছিল নেকি, উৰ্মিলা সিং, মীৰা কুমাৰ নে সৰোজিনী নাইডু। তো এনচাৰটো বহুত চিম্পল, এনচাৰটো হ'ব মীৰা কুমাৰ। ঠিক আছে, এইটো মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট আহোঁ, which article of constitution give the power to president to impose president's rule in a state। তো তলৰ কোনটো আৰ্টিকলে প্ৰেচিডেণ্টক পাৱাৰ দিয়ে যে ষ্টেট ইমাৰ্জেঞ্চি বা প্ৰেচিডেণ্ট ৰুল এপ্লাই কৰিব পাৰিব। তো হোৱাট ইজ নাও প্ৰেচিডেণ্টছ ৰুল। প্ৰেচিডেণ্টছ ৰুল মানে যে যেতিয়া আমাৰ এখন ষ্টেটত, এখন ৰাজ্যত যিবিলাক কনষ্টিটিউশ্যনেল মেচিনাৰী আছে, যে চিফ মিনিষ্টাৰ হওক কিবা হওক, সেইবিলাকে কাৰাপশ্যনত কিবা মানে তেওঁলোক ফেইল হৈ গৈছে কিবা এটা কাৰণত। ঠিক আছে, তো সেইখিনি সময়ত সেই ল এণ্ড অৰ্ডাৰটো এষ্টাব্লিছ কৰাৰ কাৰণে তো প্ৰেচিডেণ্টে কি কৰে যে আজিৰ পৰা এটা প্ৰেচিডেণ্টছ ৰুল লাগিব। তো সেইটো কোনটো আৰ্টিকলৰ আণ্ডাৰত কৰে, তো সেইটো হ'ব আৰ্টিকল 356। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। ঠিক আছে, তো আৰ্টিকল 356 যিটো প্ৰেচিডেণ্টছ ৰুল ইম্প'জ কৰে। ঠিক আছে, তো নেক্সট আহোঁ, ইন হুইচ ষ্টেট দ্য প্ৰেচিডেণ্টছ ৰুল ৱাজ ফাৰ্ষ্ট ইম্প'জ ইন ইণ্ডিয়া। এতিয়া কথাটো হৈছে এই যিটো প্ৰেচিডেণ্ট ৰুল, আৰু এই প্ৰেচিডেণ্ট ৰুলটো প্ৰথম, ঠিক আছে, কাৰ পৰা মানে কোনখন ৰাজ্যত একচুৱেলি এপ্লাই কৰিছিলে একদম প্ৰথমবাৰৰ পৰা, অন্ধ্ৰপ্ৰদেশত, বিহাৰত, আছামত নে অৰুণাচল প্ৰদেশত। তো এনচাৰটো হ'ব অৰুণাচল প্ৰদেশত প্ৰথম প্ৰেচিডেণ্টছ ৰুল লাগু হৈছিলে। ঠিক আছে, কেতিয়া লাগু হৈছিলে আপোনালোকে কাইণ্ডলি কমেণ্ট কৰিব। প্ৰেচিডেণ্টছ ৰুল কেন বি ইম্প'জড ইনিচিয়েলি ফৰ এ মিনিমাম ডিউৰেশ্যন অফ। তো প্ৰেচিডেণ্ট ৰুলটো মিনিমাম কিমান দিনৰ কাৰণে ৰাখিব লাগিব, 6 months, 1 year, 2 years নে 3 years। তো এনচাৰটো হ'ব 6 months, 6 মাহৰ কাৰণে। ঠিক আছে, 6 মাহৰ কাৰণে ইম্প'জ কৰিব পাৰিব। এতিয়া আপোনাৰ কুৱেশ্যন হ'ব পাৰে 6 মাহৰ পিছত যদি আকৌ ৰাখিব লগা হয়, আকৌ আপুনি 6 মাহ বঢ়াব লাগিব লেজিছলেটিভ এছেম্বলিত পাছ কৰাই লৈ। ঠিক আছে, তো হোৱাট ইজ দ্য মিনিমাম এজ ৰিকুৱাৰ্ড ফৰ গভৰ্ণৰ অফ ষ্টেট। তো গভৰ্ণৰ অফ হ'ব লাগিলে
এখন ষ্টেটত মিনিমাম এজ কিমান লাগিব 25 28 35 নে 40 তো এনচাৰটো মনত ৰাখিব 35 বছৰ ইফ প্ৰেচিডেণ্ট ডাইজ হুৱাইল ইন অফিচ ঠিক আছে কেতিয়াও নহওক বাট হৈ গ'ল যদি প্ৰেচিডেণ্ট যদি কেতিয়াবা মৰি যায় অফিচত থাকোঁতে মানে ডিউটিত থাকোঁতে একচুৱেলি দ্য ভাইচ প্ৰেচিডেণ্ট কেন এক্ট এজ প্ৰেচিডেণ্ট ফৰ এ মেক্সিমাম পিৰিয়ড অফ তো ভাইচ প্ৰেচিডেণ্টজনে প্ৰেচিডেণ্ট হিচাপে হাইয়েষ্ট মেক্সিমাম কিমান টাইমৰ কাৰণে প্ৰেচিডেণ্ট হিচাপে কাম কৰিব পাৰিব বহুত ইজি কুৱেশ্যন বাৰু বহুত মানে কমন কুৱেশ্যন ঠিক আছে তো এনচাৰটো হ'ব 3 years 2 years 1 year নে 6 month তো এনচাৰটো হ'ব 6 month সেই 6 মাহৰ ভিতৰত নতুন এজন প্ৰেচিডেণ্ট আমি ইলেক্ট কৰিবই লাগিব যেনে তেনে ঠিক আছে দ্য ইউনিয়ন বাজেট ইজ প্ৰেজেণ্টেড ইন দ্য পাৰ্লিয়ামেণ্ট ইচ ইয়াৰ অন তো আমাৰ যিটো ইউনিয়ন বাজেট কেতিয়া পাৰ্লিয়ামেণ্টত হেৰি কৰা হয় তো লাষ্ট ডে অফ ফেব্ৰুৱাৰী ফাৰ্ষ্ট মাৰ্চ আৰু ফাৰ্ষ্ট ডে অফ ফেব্ৰুৱাৰী নে 15 মাৰ্চ তো এনচাৰটো হ'ব ফাৰ্ষ্ট ডে অফ ফেব্ৰুৱাৰী ঠিক আছে হোৱাট ইজ দি মেক্সিমাম নাম্বাৰ অফ ইলেক্টেড মেম্বাৰ ফৰ এ ষ্টেট এছেম্বলি তো মেক্সিমাম নাম্বাৰ ইলেক্টেড ঠিক আছে অফ ষ্টেট এছেম্বলিৰ কাৰণে মেক্সিমাম নাম্বাৰ কিমান ইলেক্ট কৰিব পৰা যায় তো এনচাৰটো হ'ব 500 মেম্বাৰ আপুনি ইলেক্ট কৰিব পাৰে হাইয়েষ্ট মেক্সিমাম তো হোৱাট ইজ দ্য মেক্সিমাম নাম্বাৰ অফ মেম্বাৰ্ছ এলাউড ফৰ ষ্টেট লেজিসলেটিভ এছেম্বলিজ তো কমন আহিছে দুইবাৰ আহিছে তো 500টা ওকে তো হুইচ ষ্টেট হেজ দি হাইয়েষ্ট নাম্বাৰ অফ মেম্বাৰ্ছ ইন ষ্টেট এছেম্বলিজ হাইয়েষ্ট কাৰ আছে তো সেইটো এনচাৰটো আমি অলৰেডি কৈ আছোঁ উত্তৰ প্ৰদেশৰ আছে ঠিক আছে তো নেক্সট আহোঁ ফ্ৰম হুইচ কাণ্ট্ৰি ইণ্ডিয়া বৰ'ড 5-year প্লেন তো বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন মই অলৰেডি কৈ আছিলোঁ যে কোনখন কাণ্ট্ৰিৰ পৰা ইণ্ডিয়াই 5-year প্লেনটো ধাৰ কৰিছিলে মানে আনিছিলে একচুৱেলি USSR USA UK আয়াৰলেণ্ড তো এনচাৰটো হ'ব USAৰ পৰা সৰি USSR পৰা USSR মানে সেইখিনি সময়ত USSR আছিল এতিয়া বৰ্তমান ৰাছিয়া অ'কে তো সোভিয়েট ৰাছিয়া দেন হুইচ is the article that provide special status to the state of Jammu and Kashmir তো কোনটো আৰ্টিকল এইটো হুইচ ইজ নহয় বৰ্তমানত হুইচ এইটো এটা পটেনচিয়েল কুৱেশ্যন এইটো ৱাজত ৰাখিব কাৰণ বৰ্তমান বস্তুটো নাই স্পেচিয়েল ষ্টেটাছ বোলা বস্তুটো জম্মু এণ্ড কাশ্মীৰত নাই বৰ্তমান সময়ত ইভেন এতিয়া বৰ্তমান এইটো ষ্টেটো নহয় অ'কে এতিয়া বৰ্তমান এই ষ্টেটো নহয় তো এইটো পুৰণি কুৱেশ্যনটো MCQs আৰু PYQ যিহেতু আনিছোঁ তো এইখিনিতে এটা কথা কৈ থওঁ এই সকলোখিনি যেতিয়া আপোনাক PDF লাগিব যদি PDFটো লাগে PDFৰ যদি দৰকাৰ হয় তেতিয়াহ'লে আমাৰ আসাম ষ্টাডি 365 টেলিগ্ৰাম চেনেল যিটো আছে সেই টেলিগ্ৰাম চেনেলত আপুনি জইন কৰি ল'ব তাতে আমাৰ ক্লাছটো শেষ হোৱাৰ পিছত আমি তাতে PDF কেইটা আমি আপলোড কৰি থৈ দিম তো আপোনালোকৰ যাতে সুবিধা হয় ৰিভিজন দিবলৈ আৰু আমি এই চিৰিজটো ৰিভিজন চিৰিজ হিচাপত বনাইছোঁ গতিকে 100টা 200টা এনেকুৱা ধৰণে কুৱেশ্যন আমি চাম আৰু তাৰপিছত আমি কি কৰিম আমাৰ বাকীখিনি মানে এটা ভিডিঅ'তে আমি গোটেইখিনি কুৱেশ্যন নকৰিম ঠিক আছে আমি বেলেগ বেলেগ ভিডিঅ' ৰাখি বেলেগ ভিডিঅ'ত যাতে কমকৈ আমি এটা কম মানে বেছিও কম নহয় 100টা 150টা কুৱেশ্যন একচুৱেলি কম নহয় তো সেইকেইটা কুৱেশ্যন একেদিনত যদি 100-150টা কুৱেশ্যন জানো তাৰ বিষয়ে অলপ ৰিভিজন দিলোঁ কিতাপতো চালোঁ তো এনেকুৱা ধৰণে আমি কৰিবলৈ চেষ্টা কৰিম ঠিক আছে তো এই কুৱেশ্যনটো এনচাৰটো একচুৱেলি 370 আছিলে বাট এই কুৱেশ্যনটো ভেলিডিটি খুব এটা নাই বাট ষ্টিল এইটো ৱাজ হিচাপত সুধি দিব পাৰে যে কোনটো আছিল এনেকুৱা এটা আৰ্টিকল যে জম্মু এণ্ড কাশ্মীৰক স্পেচিয়েল ষ্টেটাছ দি আছিল তো নেক্সট হুইচ আৰ্টিকল অফ দি কনষ্টিটিউশ্যন প্ৰভাইড ইণ্ডিয়ান চিটিজেন ৰাইট টু ইকুৱালিটি তো ৰাইট টু ইকুৱালিটি কোনটো আৰ্টিকলে দিয়ে একদম ডিৰেক্ট কুৱেশ্যন আৰু এই বস্তুটো আপোনাৰ জনাটো দৰকাৰ তো ৰাইট টু ইকুৱালিটি এটা মৌলিক অধিকাৰ হয় ঠিক আছে তো ৰাইট টু ইকুৱালিটি মানে সকলো সমান তো সকলো সমান কোনটো আৰ্টিকলে দিয়ে আৰ্টিকল 11 14 29 42 তো এনচাৰটো চিম্পল এনচাৰটো হ'ব 14 তো 14 নম্বৰ আৰ্টিকল কি হয় ৰাইট টু ইকুৱালিটি আছে দ্য মেম্বাৰ অফ ষ্টেট পাব্লিক সাৰ্ভিস কমিশন আর এপয়েন্টেড বাই যেটো স্টেট পাব্লিক সার্ভিস কমিশন আছে তো স্টেট পাব্লিক সার্ভিস কমিশন যেনে আমার APSC আছে তো APSC সিলেক্ট কৰাৰ পিছত কোনে এপয়েন্ট কৰিব প্ৰেসিডেন্টে কৰিব চিফ জাস্টিসে কৰিব চিফ মিনিষ্টাৰে কৰিব না গভৰ্ণৰে কৰিব এটো গভৰ্ণৰে কৰিব কাৰণ গভৰ্ণৰটো আমাৰ ষ্টেটৰ হেড হয় ঠিক আছে গতিকে ষ্টেটৰ যেহেতু হেড হয় তো বিউৰোক্ৰেটছ যিবিলাক এক্সিকিউটিভ থাকিব এক্সিকিউটিভ বিলাকক কি কৰিব গভৰ্ণৰে এপয়েন্ট কৰিব ঠিক আছে তো পঞ্চশীল ট্ৰিটি was signed between India and China in the year to Panchashil Treaty 2 আমাৰ কিমান চনত ইণ্ডিয়া আৰু চাইনাৰ মাজত সাইন হৈছিল 1959 1954 1948 1964 তো এনসাৰটো 1954 ঠিক আছে নেক্সট হু coined the term non alignment
কোনে নন এলাইনমেণ্ট টাৰ্মটো আনিছিলে আমাৰ যেনেকৈ এতিয়া বৰ্তমান ইজৰাইলত কাজিয়া চলি আছে, ক'ৰবাত কাজিয়া চলি আছে, এটা সময়ত আমাৰ ৱৰ্ল্ড ৱাৰ চলি আছিলে, সেই ৱৰ্ল্ড ৱাৰ সময়ত এটা ৰাছিয়াৰ ছাইড আছিলে, এটা US ছাইড আছিলে, ৰাছিয়া য়েছ। তো সেইখিনি সময়ত ইনে নন এলাইনমেণ্ট বুলি এটা মুভমেণ্ট চলাইছিল। তো কেইখনমান দেশে লগ লাগি যে আমি কাৰো ফলীয়া নহয়, আমাৰ ইণ্টাৰেষ্ট য'ত আছে সেইবিলাকৰ লগতে আমি কি কৰিম, কাম কৰিম, ঠিক আছে। তো এই নন এলাইনমেণ্ট যিটো শব্দ আছিলে সেইটো কোনে আনিছিলে? জৱাহৰলাল নেহৰু, লাল বাহাদুৰ শাস্ত্ৰী, মোৰাৰজী দেশাই নে মহাত্মা গান্ধী? তো এনচাৰটো হ'ব জৱাহৰলাল নেহৰু, ঠিক আছে। এইটো মনত ৰাখিব, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ৱেৰ দ্য হেডকোৱাৰ্টাৰ অফ চাৰ্ক ইজ লোকেটেড? তো এতিয়া চাৰ্ক মানে কি হয় সেইটো আপুনি জানিব লাগিব। তো কাইণ্ডলি চাৰ্কটো কি হয় আপুনি কমেণ্টত টাইপ কৰিব যে চাৰ্কৰ ফুল মিনিংটো কি হয়, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। দিল্লী, আবুডুবাই, কাঠমাণ্ডু নে কুলালামপুৰ? তো এটা আছে ক'ত? এনচাৰ আছে কাঠমাণ্ডু, ঠিক আছে। কাঠমাণ্ডু নেপালত আপোনাৰ কি আছে চাৰ্কৰ হেডকোৱাৰ্টাৰটো লোকেটেড আছে, মনত ৰাখিব। দ্য নেম অফ লাক্ষাদ্বীপ, মিনিকয়, আমিনদিভি আইলেণ্ডছ was changed to Lakshadweep by an act of parliament in the year? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, কিয় লাক্ষাদ্বীপ বোলা বস্তুটো কণ্টিনিউৱাছলি আমাৰ নিউজত আহি আছে, ঠিক আছে। নৰেন্দ্ৰ মোদীজীয়ে যেতিয়া আমাৰ লাক্ষাদ্বীপত ফুৰিব গৈছিলে তাৰ পাছৰ পৰা লাক্ষাদ্বীপটো হাইপ বাঢ়ি গৈছে। তো এই যিটো লাক্ষাদ্বীপ, মিনিকয় আৰু আমিনদিভিৰ আইলেণ্ড আছে, সেই আইলেণ্ডবিলাকক চেঞ্জ কৰি লাক্ষাদ্বীপ নাম কেতিয়া দিছে? তো লাক্ষাদ্বীপতো এটা আইলেণ্ড নাই, বহুতকেইটা আইলেণ্ড লগ লাগিহে লাক্ষাদ্বীপ হৈছে। তো আইলেণ্ডবিলাকৰ নামটো লাক্ষাদ্বীপ হিচাপে কোনটো এক্টৰ দ্বাৰা দিয়া হৈছিলে? 1970, 1971, 1972, 1973? তো এনচাৰটো হ'ব 1973 এই লাক্ষাদ্বীপ, মিনিকয়, আমিনদিভি আইলেণ্ডবিলাকক মানে কি কৰা হৈছিল? লাক্ষাদ্বীপ হিচাপত নাম দিয়া হৈছিল, ঠিক আছে। হু ইজ কনচিডাৰ্ড এজ দি চিফ আৰ্কিটেক্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন? তো চিফ আৰ্কিটেক্ট মানেতো বুজি পাইছে যিবিলাকে বনায় ডিজাইন, ঠিক আছে। তো সেই ডিজাইন আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখনৰ ডিজাইন মানে একচুৱেলি ইন এ চেঞ্চ মানে স্কেলিটনটো, ঠিক আছে, কোনে দিছিলে একচুৱেলি, মানে ষ্ট্ৰাকচাৰটো কোনে দিছিলে? তো সেইটো হ'ব মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, BR আম্বেদকাৰ, বল্লভভাই পেটেল। তো এনচাৰটো হ'ব BR আম্বেদকাৰ, ঠিক আছে। তো মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। জইণ্ট ছেশ্যন অফ দি পাৰ্লিয়ামেণ্ট ইজ প্ৰেচাইডেড বাই? তো জইণ্ট ছেশ্যনটো পাৰ্লিয়ামেণ্টত কোনে প্ৰেচাইড অভাৰ কৰে, মানে কোন তাতে হেড হিচাপত বহি থাকে? স্পীকাৰ অফ দি লোকসভা, ডেপুটি স্পীকাৰ অফ লোকসভা, প্ৰেচিডেণ্ট অৰ ভাইচ প্ৰেচিডেণ্ট? এনচাৰটো হ'ব স্পীকাৰ অফ দি লোকসভা। এতিয়া জইণ্ট ছেশ্যন, অ'কে, এই জইণ্ট ছেশ্যনৰ ক্ষেত্ৰত এটা কথা কওঁ, এটা এই জইণ্ট ছেশ্যন যিটো আছে, এই জইণ্ট ছেশ্যনটো আমাৰ কোনখন দেশৰ পৰা আনিছে কাইণ্ডলি আপোনালোকে মোক কমেণ্ট কৰিব। এই জইণ্ট ছেশ্যনৰ যিটো এক্টিভিটি আছে অষ্ট্ৰেলিয়া, চাউথ আফ্ৰিকা, জাৰ্মানী, ফ্ৰান্স, কাৰ পৰা আনিছে? জইণ্ট ছেশ্যন যিটো আছে, এতিয়া জইণ্ট ছেশ্যন মানে কি সেইটো মই প্ৰথমতে কৈ দিছোঁ। জইণ্ট ছেশ্যন মানে চাওক, আজি এখন মই বিল আনিলোঁ, ধৰক বিল মানেতো আপোনালোকে নিশ্চয় বুজি পায় যে মই কিবা এটা বস্তু কনষ্টিটিউশ্যনেই হওক বা কিবা হওক মই বিল এখন চেঞ্জ কৰিব বিচাৰিছোঁ। তো বিলখন মই প্ৰথমতে হয়তো লোকসভা বা ৰাজ্যসভা কোনোবা এটা জেগাত মই প্ৰথমতে ইণ্ট্ৰডিউচ কৰিলোঁ এজ এ মিনিষ্টাৰ হিচাপত বা নন মিনিষ্টাৰ হিচাপতে, ঠিক আছে। তো কথা হ'ল মই ফাৰ্ষ্ট অফ অল কৰিলোঁ যে মই লোকসভাতে কৰিলোঁ যে মই প্ৰথম ইয়াতেই কি কৰিছোঁ, বিলখন ইণ্ট্ৰডিউচ কৰিছোঁ। তো লোকসভাই মোক চিম্পল মেজৰিটি দিলে, চিম্পল মেজৰিটি দি বিলখন পাছ কৰাই দিলে। এতিয়া চিম্পল মেজৰিটি কি, তাৰপিছত বা অন্য মেজৰিটি কি থাকে, তো এই সকলোখিনিৰ বিষয়ে ডিটেইল আমাৰ ইণ্ডিয়ান পলিটিৰ এটা যিটো প্লেলিষ্ট আছে তাতে গ'লে আপুনি মেজৰিটিটো চালে গম পাই যাব। মেজৰিটিৰ বিষয়ে বহুত ধুনীয়াকৈ এটা লেকচাৰ আছে তাতে, চাই ল'ব। তো চিম্পল মেজৰিটি দিলে, চিম্পল মেজৰিটি দি মোক বিলখন পাছ কৰাই দিলে, ইটছ এপ্ৰুভ। এতিয়া কথা হ'ল কিবা এটা কাৰণত ৰাজ্যসভাত বিলখন গুচি গ'ল, ৰাজ্যসভাত বিলখন যাব লাগিব, কিবা এটা কাৰণত ৰাজ্যসভাই কি কৰিলে, এইখন বিল আমাৰ দ্বাৰা পাছ কৰা নহ'ব, তো ৰাজ্যসভাই নাকচ কৰি দিলে। তো এটা ডেডলক আহি গ'ল, ইয়াক আমি কি কওঁ, কি অহা বুলি কওঁ, ডেডলক অহা বুলি কওঁ। যে দুটা ছেশ্যনৰ মাজত ডেডলক আহি গ'ল। তো ডেডলক অহাৰ সময়ত মানে কি ৰাজ্যসভা আৰু লোকসভাৰ মতামতটো মিলা নাই। তো কিবা এটা আমাৰ আৰ্টিকল আছে, কিমান নম্বৰ আৰ্টিকলৰ আণ্ডাৰত, আৰ্টিকল মই লিখিব ওলাইছিলোঁ, নিলিখোঁ। তো আৰ্টিকল কিবা এটা আছে, তো সেই আৰ্টিকলটো কিমান নম্বৰ আৰ্টিকলৰ আণ্ডাৰত আমাৰ জইণ্ট ছেশ্যনটো বহে, ঠিক আছে। আৰু কোনখন দেশৰ পৰা এই জইণ্ট ছেশ্যনৰ প্ৰভিজনটো অনা হৈছিলে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত, তো এইটো এবাৰ কাইণ্ডলি আপুনি কমেণ্ট কৰিব, ঠিক আছে। তো ইয়াৰে এনচাৰটো কি হ'ব, কোনে প্ৰিচাইড অভাৰ কৰে, স্পীকাৰ অফ লোকসভা। হু ইজ দি লংগেষ্ট ছাৰ্ভিং প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? তো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ, ঠিক আছে, আটাইতকৈ দীঘলীয়া প্ৰেচিডেণ্ট কোন আছিল? ইন্দিৰা গান্ধী, জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী নে সোনিয়া গান্ধী? এনচাৰটো হ'ব সোনিয়া গান্ধী আটাইতকৈ দীঘলীয়া প্ৰেচিডেণ্ট, বহুত সময়ৰ কাৰণে আছে তেওঁ। হু ৱাজ দি ফাৰ্ষ্ট মুছলিম প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ?
তো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথম মুছলিম প্ৰেছিডেণ্ট কোন আছে? এইটো অলপ কমিউনেল টাইপৰ কুৱেশ্যন হৈছে, বৰ বিশেষ ইম্পৰ্টেঞ্চ নাই, ষ্টিল এটা কুৱেশ্যন আহিছিলে এটা পইণ্টত, তো আমি সেইকাৰণে লৈ আহিছোঁ, ঠিক আছে। আবুল কালাম আজাদ, বদৰুদ্দিন তাবজি, ছায়েদ হাছান ইমাম, নে নান অফ দি এবাভ? তো এনচাৰ হ'ব বদৰুদ্দিন তায়েবজি, ঠিক আছে। Which is the first state to be formed on basis of language? তো লেংগুৱেজৰ আধাৰত যেতিয়া আমাৰ ইণ্ডিয়াখন কিমান চনত হৈছিলে? 1947 চনত। তো 1947 চনত স্বাধীন হোৱাৰ পিছত ইণ্ডিয়াখন, আমাকতো জানে আমাৰ ইণ্ডিয়াখন বহুত ডাইভাৰ্চ, মাল্টিলিংগুৱেল, মাল্টি ছ'চাইটি, মাল্টি কালচাৰেল, ঠিক আছে। চবফালে আমাৰ মাল্টি, চবফালে বেলেগ বেলেগ, হিন্দু, অসমীয়া, এই বোলে আপোনাৰ বেংগলী, কাষ্ট, কিমান কি হিচাপ নাই, কিমান ডাইভাৰ্চ হয়। তো সেইখিনি সময়ত এখন দেশ এটা লেংগুৱেজৰ বেচিছত বনোৱাটো এটা বহুত ডাঙৰ কথা আছিল। তো প্ৰথম এনেকুৱা কোনখন ৰাজ্য আছিলে যিখন ৰাজ্যক অকল লেংগুৱেষ্টিক বেচিছত বনোৱা হৈছিলে? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ঠিক আছে। তাৰে পিছত কোনখন হৈছে, তাৰে পিছত এখন এখনকৈ হৈ গৈছে। তো ফাৰ্ষ্ট কোনখন আছিলে? মহাৰাষ্ট্ৰ আছিল, তামিলনাডু, কৰ্ণাটক নে অন্ধ্ৰপ্ৰদেশ? তো মনত ৰাখিব অন্ধ্ৰপ্ৰদেশখন প্ৰথম এনেকুৱা এখন ৰাজ্য যাক লিংগুইষ্টিক বেচিছত বনোৱা হৈছিলে প্ৰথমবাৰৰ কাৰণে। তো নেক্সট আহোঁ, হু ৱাজ দি প্ৰেছিডেণ্ট অফ ইণ্ডিয়া এট দ্য টাইম অফ ইমাৰ্জেঞ্চি 1975? তো 1975ত যেতিয়া ইমাৰ্জেঞ্চি ডিক্লেয়াৰ হৈছিলে প্ৰথমবাৰৰ বাবে, তো তেতিয়া সেইখিনি সময়ত প্ৰধানমন্ত্ৰী কোন আছিল, চৰি প্ৰেছিডেণ্ট কোন আছিল? প্ৰধানমন্ত্ৰীটো আমাৰ ইন্দিৰা গান্ধী আছিলে, প্ৰেছিডেণ্ট কোন আছিলে? জেইল সিং, ভিভি গিৰি, ফখৰুদ্দিন আলী আহমেদ নে শংকৰ দয়াল শৰ্মা? তো মনত ৰাখিব ফখৰুদ্দিন আলী আহমেদ, ঠিক আছে। নেক্সট, ইফ both the office of president and vice president vacant, who has been empowered the president function? এটা কথাটো বহুত সিম্পল হৈ দিছে, যদি কিবা এটা কাৰণত আমাৰ প্ৰেছিডেণ্টৰ যিটো পোষ্ট আছে, ঠিক আছে, প্ৰেছিডেণ্টৰ যিখন চকী সেইখন খালী আছে, ভেকেণ্ট আছে, ভাইচ প্ৰেছিডেণ্টও ভেকেণ্ট আছে, মানে প্ৰেছিডেণ্ট আৰু ভাইচ প্ৰেছিডেণ্ট আমাৰ এভেইলেবল নাই, দে আৰ নট এভেইলেবল। তো ভাইচ প্ৰেছিডেণ্ট আৰু প্ৰেছিডেণ্ট যদি এভেইলেবল নাথাকে, তেন্তে প্ৰেছিডেণ্টৰ যিটো কাম, বিল এখন আহিলে চাইন কৰিব বা প্ৰেছিডেঞ্চিয়েল যিখিনি কাম থাকে, ঠিক আছে, সেই কামখিনি আমাৰ কোনে চম্ভালিব? চিফ জাষ্টিছে, প্ৰাইম মিনিষ্টাৰে, নে লোকসভাই স্পীকাৰৰ লোকসভা, নে চিফ অফ আৰ্মি ষ্টাফ? তো কোনে চাব? তো এনচাৰটো মনত ৰাখিব, বহুত বহুত চিম্পল, সেইটো হ'ব চিফ জাষ্টিচ অফ ইণ্ডিয়া। তো চিফ জাষ্টিচ অফ ইণ্ডিয়া কি কৰিব? আপোনাৰ প্ৰেছিডেণ্টৰ কামটো চম্ভালি ল'ব যেতিয়া ভাইচ প্ৰেছিডেণ্ট আৰু প্ৰেছিডেণ্ট এভেইলেবল নাথাকে। তো নেক্সট আহোঁ, ইন হুইচ ইয়াৰ ছিকিম বিকাম এ পাৰ্ট অফ ইণ্ডিয়া? তো ছিকিমখন ইণ্ডিয়াৰ পাৰ্ট কেতিয়া হৈ গ'ল? আৰম্ভ হওঁতে 1947 চনত ছিকিমখন ইণ্ডিয়াৰ পাৰ্ট নাছিলে, অট'নমাছ বডি হিচাপে আছিলে। তাৰপাছত 1971ত আপোনাৰ 1972 আৰু 1972 সেইখিনি মানত আপোনাৰ এছ'চিয়েশ্যন ষ্টেট হিচাপে আহিলে। তো এছ'চিয়েশ্যন ষ্টেটৰ পৰা আহি ফুল ফ্লেজেড আপোনাৰ এখন ইণ্ডিয়ান ষ্টেট হৈ গ'ল কিমান চনত? 72 চনত, 75ত, 77ত নে 71ত? তো এনচাৰটো হ'ব 1975 চনত। বহুতে 1972 বুলি কনফিউজ নহ'ব, 1972 মানত এছ'চিয়েশ্যন ষ্টেট হিচাপে আহিছিলে মেবি, নে 1900 চামথিং তেনেকুৱা এটা আছিলে। তো 71, 2, 3 ভিতৰত কিবা এটা হ'ব, অ'কে। তো 75ত কি ফুল ফ্লেজড ইণ্ডিয়ান ষ্টেট হিচাপে হেৰি হৈ গৈছিলে, এইটোকে এমালকেট হৈ গৈছিলে। নেক্সট আহোঁ 92, দ্য ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন অফ ইণ্ডিয়া হেজ বিন এষ্টাব্লিছড আণ্ডাৰ দি আৰ্টিকল। তো ইণ্ডিয়ান পাব্লিক ছাৰ্ভিচ কমিশ্যন যিটো আছে, UPSC কমিশ্যন যিখন আছে, তো কমিশ্যনখন কোনটো আৰ্টিকলৰ আণ্ডাৰত বনোৱা হৈছিলে? আৰ্টিকল 122, 178, 272 নে 315? তো এনচাৰটো মনত ৰাখিব 315ৰ আণ্ডাৰত। দ্য নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন ৱাজ ফৰ্মড ইন দ্য ইয়াৰ, ইম্পৰ্টেণ্ট কুৱেশ্যন বহুত। নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন কেতিয়া ফৰ্ম কৰা হৈছিলে? 1990, 1993, 1995 আৰু 1997। তো 1993ত হিউমেন ৰাইটছ কমিশ্যনখন ফৰ্ম কৰা হৈছিলে। দ্য নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন ইজ এ অট'নমাছ পাব্লিক বডি, কনষ্টিটিউচনেল বডি, এক্সট্ৰা কনষ্টিটিউচনেল বডি, নান অফ দি এবাভ? তো একচুৱেলি কি হয়? হিউমেন ৰাইটছ কমিশ্যন যিটো আছে, তো নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন, তো এইটো কি এটা অট'নমাছ বডি, ঠিক আছে। নেক্সট, হু ক্যান বি দ্য চেয়াৰপাৰ্চন অফ নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন? তো নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনৰ চেয়াৰপাৰ্চন কোন হ'ব পাৰে, চেয়াৰমেন কোন হ'ব পাৰে? চিফ জাষ্টিচ অফ সুপ্ৰিম কোৰ্ট, জাজ অফ সুপ্ৰিম কোৰ্ট, চিফ জাষ্টিচ অফ হাই কোৰ্ট নে মেম্বাৰ অফ লোকসভা? এনচাৰটো মনত ৰাখিবা চিফ জাষ্টিচ অফ
সুপ্রিম কোর্ট নর্মালি রিটায়ার্ড চিফ জাস্টিস থাকে ওকে তো নর্মালি চেয়ারপারসন হিসাবে নর্মালি রিটায়ার্ড চিফ জাস্টিস থাকে ওকে তো তুমি মনত ৰাখিব চিফ জাস্টিস অফ ইন্ডিয়া কি ন্যাশনাল হিউম্যান রাইটস কমিশনৰ কি হ'ব পাৰে চেয়াৰমেন হু ইজ দি নমিনেটৰ ফৰ কম্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া তো কম্ট্ৰলাৰ অডিটৰ জেনেৰেল অফ ইণ্ডিয়াৰ নমিনেটৰজন কোন প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া নে চিফ জাষ্টিছ তো এনচাৰটো হ'ব প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াই কম্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেলক কি কৰে নমিনেট কৰে তাৰপাছত প্ৰেচিডেণ্টে এপইণ্ট কৰে ঠিক আছে তো এতিয়া কথাটো হ'ল এপইণ্ট কোনে কৰে প্ৰেচিডেণ্টে কোনে নমিনেট কৰে প্ৰাইম মিনিষ্টাৰে এইটো মনত ৰাখিব এণ্ড কম্ট্ৰলাৰ জেনেৰেলৰ লগত জড়িত কম্ট্ৰলাৰ জেনেৰেলৰ কাম কি আৰু কোনটো আৰ্টিকলৰ লগত জড়িত কাইণ্ডলি আপোনালোকে কমেণ্ট কৰিব ঠিক আছে হু ৱাজ দি ফাৰ্ষ্ট কম্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া তো ফাৰ্ষ্ট কম্ট্ৰলাৰ অডিটৰ জেনেৰেল অফ ইণ্ডিয়া কোন হয় এ কে চন্দ্ৰা এ কে ৰয় এ কে ৰাজানাথন নে ভি নৰহৰি ৰাও তো এনচাৰ হ'ব ভি নৰহৰি ৰাও was the first comptroller auditor general of India ঠিক আছে তো কম্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেলৰ কাম কি আৰু কোনটো আৰ্টিকল মেবি 148 আৰ্টিকলৰ লগত জড়িত তো চাই ল'ব বস্তুটো আৰু কমেণ্ট কৰিব যদি শুদ্ধ হয় ঠিক আছে আৰু লগতে ইয়াৰ ফাংচনবিলাক কি হয় দ্য মেক্সিমাম নাম্বাৰ অফ পাব্লিক একাউণ্টছ কমিটি কেন বি তো পাব্লিক একাউণ্টছ কমিটি থাকে আমাৰ পাৰ্লিয়ামেণ্টত তো পাব্লিক একাউণ্টছ কমিটিত তো মেক্সিমাম কিমানটা থাকিব পাৰে 10টা 12টা 22টা নে 25টা তো এনচাৰটো মনত ৰাখিব 22টা পাব্লিক একাউণ্টছ কমিটি থাকিব পাৰে এতিয়া পাব্লিক একাউণ্টছ কমিটি কি হয় সেইটোৰ কাৰণে প্ৰব্লেম তো ইমানখিনি আজি এক্সপ্লেইন নকৰোঁ পাব্লিক একাউণ্টছ কমিটিৰ ওপৰত আমি এটা ডেডিকেটেড ভিডিঅ' বনাম ঠিক আছে পাব্লিক একাউণ্টছ কমিটিৰ কাম কি ওকে দ্য চেয়াৰমেন অফ পাব্লিক একাউণ্টছ কমিটি ইজ এপইণ্টেড বাই তো পাব্লিক একাউণ্টছ কমিটিৰ চেয়াৰমেনক কোনে এপইণ্ট কৰে স্পীকাৰ অফ লোকসভা প্ৰেচিডেণ্ট চিফ জাষ্টিছ নে স্পীকাৰ অফ ৰাজ্যসভা এনচাৰটো মনত ৰাখিব পাৰ্লিয়ামেণ্টাৰী কমিটি হয় তো স্পীকাৰ অফ লোকসভাই কৰিব বহুত কমন চেন্স ইউজ কৰিব ওকে ইয়াতে আৰু প্ৰেচিডেঞ্চি বা চিফ জাষ্টিছৰ কোনো মতলব নাই ঠিক আছে তো এখন নম্বৰটো চাওঁ হুইচ ওৱান ইজ দি 28th ষ্টেট অফ ইণ্ডিয়া ভেৰি গুড তো 28 নম্বৰ ষ্টেট কোনখন হয় উত্তৰাখণ্ড গোৱা ঝাৰখণ্ড নে ছত্তীশগড় তো অসমখন কিমান নম্বৰ হয় ঠিক আছে চাই ল'ব ঝাৰখণ্ড হয় আমাৰ 28 নম্বৰ ষ্টেট A money bill in the parliament can be introduced with the recommendation of Prime Minister, President, Speaker of Lok Sabha, Finance Minister. তো কি কৈছে মানি বিল ঠিক আছে এতিয়া প্ৰব্লেমটো হৈ যায় আমাৰ এই মানি বিল বুলি কৈছে আমাৰ বিল বহুত কেইখন থাকে ঠিক আছে তো নৰ্মেল বিল থাকে আৰু এখন মানি বিল থাকে য'ত ফিনেন্সিয়েল মেটাৰবিলাকৰ লগত জড়িত আপুনি শব্দটো শুনিয়ে গম পাইছে ফিনেন্সিয়েল মেটাৰৰ লগত জড়িত তেনেকুৱা ধৰণৰ বিলবিলাক বা আমাৰ আৰ্টিকল 110 112 113 লগত জড়িত এই সকলোবিলাক বিলক আমি কি বুলি কওঁ মানি বিল বুলি কওঁ তো এই মানি বিলবিলাক ইন্ট্ৰডিউস কৰাৰ আগতে কাৰ ৰিকমেণ্ডেশ্যন লাগে ঠিক আছে পাৰ্লিয়ামেণ্টে ইন্ট্ৰডিউস কৰাৰ আগতে কাৰ ৰিকমেণ্ডেশ্যন লাগে কোনে ক'ব লাগে যে এখন মানি বিলৰ হেৰি কৰিব তো ফাৰ্ষ্ট অফ অল মনত ৰাখিব প্ৰেচিডেণ্টৰ কি লাগে আপোনাক ৰিকমেণ্ডেশ্যন লাগে ঠিক আছে প্ৰেচিডেণ্টৰ ৰিকমেণ্ডেশ্যন হ'লে মানি বিলখন আপুনি ইন্ট্ৰডিউস কৰিব নোৱাৰে ওকে তো হু ৱাজ দি অনলি লোক সভা স্পীকাৰ টু হেভ বিকাম দি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া তো তলৰ কোনজন ব্যক্তি এনেকুৱা এজনেই আছে যিজন লোকসভাৰ স্পীকাৰ আৰু হোৱাৰ পিছত প্ৰেচিডেণ্ট হিচাপে হেৰি হৈছিলে ইলেক্ট হৈছিলে তো ভি গিৰি জেইল সিং নীলম সঞ্জীৱা ৰেড্ডি নে এছ ৰাধাকৃষ্ণন তো এনচাৰটো মতে ৰাখিব নীলম সঞ্জীৱা ৰেড্ডি আপনার প্রেসিডেন্ট হিসেবে হয়েছিল আফটার স্পিকার অফ লোকসভা দ্য স্টেট অফ ইমার্জেন্সি ইন ইন্ডিয়া ওয়াজ ডিক্লেয়ার্ড ইন দ্য ইয়ার তো অলরেডি আমি ওপৰত পঢ়িয়ে আহিছোঁ যদি কোনোবাই মনত আছে গম পাব যে আমি সুধিছিলোঁ সেইখিনি সময়ত প্ৰেচিডেণ্ট কোন আছিলে তো এইটো হৈছে ষ্টেট ইমাৰ্জেঞ্চিৰ সময়ত ষ্টেট ইমাৰ্জেঞ্চি কেতিয়া ডিক্লেয়াৰ কৰা হৈছিলে ষ্টেট অফ ইমাৰ্জেঞ্চি 1975 চনত ডিক্লেয়াৰ কৰা হৈছিলে চিম্পল হু ৱাজ দি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া when emergency was declared অলৰেডি মই কৈছোঁ ইন্দিৰা গান্ধী আছিলে আৰু ইমান চাই থাকিব নালাগে দ্য ইমাৰ্জেঞ্চি ইন ইণ্ডিয়া ইন 1975 was applied under the article কোনটো আৰ্টিকলৰ আণ্ডাৰত আছিলে তো কোনটো আৰ্টিকলৰ আণ্ডাৰত ষ্টেট অফ ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিছিলে আৰ্টিকল 352 ক্লিয়াৰ আৰ্টিকল 352 আণ্ডাৰত আমাৰ ডিক্লেয়াৰ হৈছিলে তো নেক্সট ইণ্ডিয়াছ লুক ইষ্ট পলিচি was started by Prime Minister তো লুক ইষ্ট পলিচিটো কোনে ষ্টাৰ্ট কৰিছিলে ৰাজীৱ গান্ধী পি ভি নৰসিম্হা ৰাও অটল বিহাৰী বাজপেয়ী নে মনমোহন সিং তো এনচাৰটো মনত ৰাখিব 1990 ষ্টাৰ্ট হৈছিলে তো পি ভি নৰসিম্হা ৰাও আমাৰ লুক ইষ্ট পলিচিটো বনাইছিলে ওকে হুইচ অফ দি ফলোয়িং আৰ্টিকল কনষ্টিটিউট দি ৰাইট টু লাইফ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন
তো ৰাইট টু লাইফটো কোনটো আৰ্টিকলৰ লগত জড়িত আৰ্টিকল 16 21 26 26 36 তো এনসাৰটো হ'ব 21 লগত জড়িত ঠিক আছে আৰ্টিকল 21 লাইফ টু ৰাইট টু হেৰি আমাৰ লিবাৰ্টি তো এইটো বস্তুখিনি আমাৰ ইয়াতে আৰ্টিকল 21 পোৱা যায় দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ক্যান বি এমেণ্ডেড বাই তো কনষ্টিটিউশ্যন অফ ইণ্ডিয়া যিখন কনষ্টিটিউশ্যন আছে সেইখনক আমি চেঞ্জ কৰিব লাগে কিবা এটা বস্তু ডিলিট কৰিব লাগে কোনটো আৰ্টিকলৰ সহায়ত কৰিব পাৰোঁ 256 324 352 নে 368 এনসাৰটো হ'ব 368 আৰ্টিকল 256 টো কিহৰ লগত জড়িত 324 টো কিহৰ লগত জড়িত 352 টো অলৰেডি আপুনি গম পাইছে তো ওপৰৰ এই দুটা কিহৰ লগত জড়িত কাইণ্ডলি কমেণ্ট কৰিব দ্য 12th schedule of Indian Constitution defines যেটো 12 নম্বৰ schedule আছে ইণ্ডিয়াৰ হি কি ডিফাইন কৰে new task in the functional domain of urban local bodies municipalities তো কেইটা একচুয়ালি আমাক এতিয়া জানে যে আমি 12 নম্বৰ schedule municipalities ওপৰত লগত কাম কৰে urban local bodies ৰ ওপৰত কাম কৰে বা তাৰে কথা কয় তো তাতে কেইটা নতুন টাস্কৰ বিষয়ে কোৱা আছে সেইটো হ'ব 18টা মনত ৰাখিব এটা ইম্পৰ্টেন্ট কোৱেশ্চন from which country has the directive principle of state policy has been adopted তো এটা আহি গল তে কোনখন দেশৰ পৰা directive principles of state policy to adopt কৰা হৈছে তো মই কৈছো না LHDP is number 1 তো LHDP to ক'ত আছিল আইৰিছত আছিল তো আয়াৰলেণ্ডৰ পৰা আমাৰ কি directive principle of state policy to কি কৰা হৈছিল adopt কৰা হৈছিল okay sorry which state is not included in the 6th schedule to the constitution which contains provision concerning the administration of tribal areas তো 6 নম্বৰ schedule আমি অলৰেডি কৈছো AMMT অলপ আগতে কৈছিলো যে 6 নম্বৰ schedule AMMT আসাম মেঘালয় ঠিক আছে বাকি এটা নকও তো এতিয়া তলৰ কোনটো ইয়াতে আমাৰ নাই তো ওপৰত অসম আছিল মেঘালয় ত্ৰিপুৰা নাগালেণ্ড তো কোনটো নাই নাগালেণ্ড তো AMMT নাই okay which was the following is an extra constitutional body তলৰ কোনটো extra constitutional body হয় planning commission SC/ST commission finance commission interstate commission answer to simple planning commission to এটা extra constitutional body হয় planning commission to কি constitutional beyond গৈ যিকোনো এটা developmental কাম কেনেকুৱা ধৰণে কৰিব কি কাম কৰিব হি planning commission কৰে তো এই ডিসিশন extra constitutional body ঠিক আছে the chairman of which committee is generally from the opposition party তো তলৰ কোনখন কমিটিৰ চেয়াৰম্যান তো নরমালি অপোজিশন পার্টির পৰা হয় ঠিক আছে তো পাবলিক আন্ডারটেকিং কমিটি এসুরেন্স কমিটি এস্টিমেট কমিটি পাবলিক অ্যাকাউন্টস কমিটি তো এটো হ'ব পাবলিক অ্যাকাউন্টস কমিটি তো পাবলিক অ্যাকাউন্টস কমিটি তো কি তার যদি নরমাল চেয়ারম্যান তো থাকে চেয়ারম্যান তো নরমালি অপোজিশন পার্টির পৰাই হয় The directive principle of state policy are incorporated in which part of Indian Constitution? তো directive principle of state policy to কোনটো পার্টৰ লগত জড়িত তো হেতু হ'ব part 1 2 3 4 তো आंसर হ'ব 4 তো এই পার্ট কেটা মনত ৰাখাৰ কাৰণে এটা নিউমনিক্স আছে হেতু দিব পাৰিলো হয় বাট বহুত দীঘলীয়া হ'ল 22টা পার্ট আছে 25টা পার্ট আছে তো এই বস্তুটো অলপ দিবলৈ দিগদাৰ হৈ যায় লিখিবলৈ আমি কেতিয়াবা ডেডিকেটেড ভিডিও এটা বনাম যে পার্ট schedule ঠিক আছে তাৰপিছত আৰ্টিকলৰ কিছুমান সৰু নিউমনিক্স আমি সহজতে মনত ৰাখাৰ কাৰণে কেনেকুৱা ধৰণে আমি মনত ৰাখিব পাৰো তাৰে আমি কিছুমান ভিডিও বনাম ঠিক আছে তো আজি ইয়াতে লিখি দিব নোৱাৰি মানে next which one of the following is not included in the state list in the constitution of India তো তলৰ দিয়া কোনটো state listত লিখা নাই তো state list কাৰ লগত associated state list to federation of federal structure লগত জড়িত কোড আছিল 7 নম্বৰ লিষ্ট 7 নম্বৰ স্কেজুলত আছিল ইটার্ন লিষ্ট স্টেট লিষ্ট এন্ড কনকারেন্ট লিষ্ট তো এই স্টেট লিষ্ট খন তলত দিয়া কোনটো এই স্টেট লিষ্টত মানে আমাৰ কি কৰা নাই ইনক্লুড কৰা নাছিল তো এটো আছিল ক্রিমিনাল প্রসিডিউর কোড পুলিশ দেন ল এন্ড অর্ডার প্রিজন তো অবভিয়াসলি ক্রিমিনাল প্রসিডিউর কোড টু আমাৰ স্টেট লিষ্টত নাই which one of the following is not a part of directive principle of state policy তলৰ কোনটো directive principle of state policy part নহয় right against exploitation right to work right to education right to public assistance in case of unemployment তো কোনটো directive principle of part নহয় তো answer হ'ব right against exploitation right against exploitation to directive principle of part নহয় which one of the following
word was not originally included in the preamble. Okay. আমাৰ যিটো প্ৰিএম্বল আছে, তো প্ৰিএম্বল মানে আপোনালোকে জানে যিটো প্ৰস্তাৱনা আছে, এই প্ৰস্তাৱনাত কোনটো শব্দ অৰিজিনেলি কনষ্টিটিউশ্যনখন বনাওঁতে নাছিলে, মানে 1950 চনৰ কনষ্টিটিউশ্যনত নাছিলে, বাট এমেণ্ডমেণ্ট কৰি অনা হৈছে। তো তলৰ কোনটো শব্দ? ছভাৰিন, ছ'চিয়েলিষ্ট, ছেকুলাৰ, ৰিপাব্লিক। তো এনচাৰটো বহুত চিম্পল, ছ'চিয়েলিষ্ট। তো কিমান নম্বৰ এমেণ্ডমেণ্টত আহিছিলে? 44th এমেণ্ডমেণ্টত আহিছিলে, 42ত আহিছিলে, 46ত আহিছিলে, 47ত। তো আপুনি এই বস্তুটো কমেণ্ট কৰিব, ঠিক আছে? কিমান নম্বৰ এমেণ্ডমেণ্টত ছ'চিয়েলিষ্ট শব্দটো সোমাইছিলে? অ'কে অ'কে চৰি Okay. The vacancy of president post of India must be filled up within the period of 1, 2, 3, 6. কেতিয়া? তো এনচাৰ হ'ব 6 months, ঠিক আছে? 6 মাহৰ ভিতৰত প্ৰেচিডেণ্টৰ ভেকেণ্ট থকা পোষ্টটো আমি কি কৰিব লাগিব? ফিল আপ কৰিবই লাগিব। অ'কে, ইন হুইচ ইয়াৰ দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া বিকেম 3-member কমিশ্যন? তো কিমান চনত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াটো 3-member কমিশ্যন হৈ গৈছে? তো 3-member কমিশ্যন কেতিয়া হৈছে? 1989ত, 1990ত, 1991, 1993। তো এনচাৰ হ'ব 1989ত। The total number of members in the drafting committee of Indian Constitution, including the chairman, was, তো ইণ্ডিয়ান ড্ৰাফটিং কমিটি, কনষ্টিটিউশ্যনখন যেতিয়া বনাই আছিল তাতে ড্ৰাফটিং কমিটি আছিল। তো ড্ৰাফটিং কমিটিত কেইজন ব্যক্তি আছিলে চেয়াৰমেন সহকাৰে? সেইটো সুধিছে, 6জন, 7জন, 8জন নে 9জন? তো এনচাৰটো হ'ব 7জন। 7জন ব্যক্তি আছিলে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ড্ৰাফটিং কমিটিত, ঠিক আছে? তো আজিৰ কাৰণে ইমানখিনিয়ে। আমি আজি 120টা কুৱেশ্যন আলোচনা কৰিলোঁ। তো 120টাৰ পিছত আজি নেক্সট ক্লাছত আকৌ আমি 120টা বা 150টা কুৱেশ্যন যিমান দূৰ সম্ভৱ হয় আমি কৰিবলৈ চেষ্টা কৰিম। যদি আমাৰ এই ভিডিঅ'টো ভাল লাগিছে, লাইক ছাবস্ক্ৰাইব কৰিব, লগতে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব। তাতে আমাৰ বিভিন্ন ধৰণৰ ভিডিঅ'ৰ আপডেটছ, লগতে আমাৰ এই আজি শিকোৱা বা আগতেও শিকোৱা এনেকুৱা ধৰণৰ যিবিলাক PDF-ৰ দৰকাৰ থাকে, PDF-খিনি তাতে আমি আপলোড কৰি থৈ দিম, তাতে আপোনালোকে পাই যাব। তো এই ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইবটো কৰিবই, লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টো চাবৰ বাবে বহুত বহুত ধন্যবাদ।